So hello and a very good evening everyone. আজি আপোনালোকৰ 13th of June 2024 আৰু আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ইম্পৰ্টেণ্ট বডিজ আৰু সিহঁতৰ যিবিলাক পলিচিজ হয় সেইবিলাক ডিছকাছ কৰিম। তাৰ উপৰি আমি কিছুমান বডিজ আছে যেনেকৈ নৰ্থ ইষ্ট কাউন্সিল তাৰপিছত নৰ্থ ইষ্ট যোনটো আপোনালোকৰ ডোনাৰ মিনিষ্ট্ৰী বুলি কয়, ডেট ইজ মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট ফৰ নৰ্থ ইষ্ট ৰিজন। তাৰ উপৰি আপোনালোকৰ যেনেকৈ আপোনাৰ NESCC আছে তেনেকুৱা সেই বডিটো অলপ চাম। নৰ্থ ইষ্ট যোনটো স্পেচ চেণ্টাৰ হয় তাৰ উপৰিও আমি আসাম লেজিসলেটিভ এছেম্বলি ৱেবছাইটটো চাম অলপ, আৰু PRSৰ যোনখিনি ইম্পৰ্টেণ্ট যোনে নাজানে সিহঁতে এই ভিডিঅ'টো কাইণ্ডলি লাষ্টলৈকে চাব। গোটেইখিনি বস্তু আপোনালোকে ইনফৰ্মেশ্যন পাব। চ' ফাৰ্ষ্ট অফ অল যেতিয়া আপোনালোকে মানে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন যোনটো হয়, যাক আমি ডোনাৰ মিনিষ্ট্ৰী বুলি কওঁ, DONER ডোনাৰ মিনিষ্ট্ৰী। তাৰ যদি পেজখন খোলে আপোনালোকে গুগল চাৰ্চো কৰে মিনিষ্ট্ৰী অফ ডোনাৰ বুলি লিখে, তেতিয়া আপোনালোকৰ ইনিচিয়েলি পেজখন এনেকৈ খুলিব। চ' ইয়াতে আপোনালোকৰ যোনটো ষ্টাৰ্টিং পেজৰ ইণ্টাৰফেচ হয়, তাতে আপোনালোকৰ আমাৰ যোনজন মিনিষ্টাৰ অফ ডোনাৰ হয় কালচাৰ এণ্ড টুৰিজম, ডেট ইজ শ্ৰী G. কিষণ ৰেড্ডী, তেখেতৰ এটা মেছেজ আহিব ইয়াত। ঠিক আছে, ইনিচিয়েলি যদি চাই তেখেতে লিখিছে যে তেখেতে এটা মেছেজ দিছে ডেট ইজ ৰিলেটেড টু ইয়ৰ আপোনালোকৰ আই মিন ইনভেষ্টৰ ছামিট এখন হৈছে, গ্ল'বেল ইনভেষ্টৰ ছামিট, তাৰ বিষয়ে। ঠিক আছে, আপোনালোকৰ মিনিষ্টাৰ অফ ষ্টেট আমাৰ যোনটো কৰ্পৰেশ্যন আৰু ডোনাৰ হয়। চ' ষ্টেট মানে যদি ইউনিয়নৰ পইণ্ট অফ ভিউ পৰা চাই, হি ইজ দ্য মিনিষ্টাৰ অফ ষ্টেট অফ কৰ্পৰেশ্যন এজ ৱেল এজ হি ইজ দ্য MOS ফৰ ডোনাৰ। ঠিক আছে, চ' ডোনাৰ মিনিষ্ট্ৰী এইখিনি ডিটেইলছ আপোনালোকে চাব। তাৰপিছত তাৰপিছত মই এই পেজটো ক্ল'জ কৰিছোঁ। ইয়াত যদি চাই আপোনালোকে ইয়াত কিছুমান ইণ্টাৰফেচ পাব ইম্পৰ্টেণ্ট, যেনেকৈ ইয়াত প্ৰতিটো ৱৰ্ডে ইম্পৰ্টেণ্ট হয় যেতিয়া আপোনালোকে চাব। ইয়াত চাওক, যেনেকৈ ইয়াত দেখিছে নৰ্থ ইষ্ট ইনভেষ্টাৰ ছামিট, যোনখন ফাৰ্ষ্ট ছামিট হৈছিলে 2023 চনত, সেইখন আমি ডিছকাছ কৰিম অলপ পিছত। তাৰপিছত আপোনালোকৰ এডভান্টেজ নৰ্থ ইষ্ট, ঠিক আছে। তাৰপিছত পলিচিজ যোনবিলাক আছে আপোনালোকৰ ডোনাৰ মিনিষ্ট্ৰী আণ্ডাৰত, গোটেই পলিচিজখিনি আমি ডিছকাছ কৰিম। চ' প্ৰথমতে আমাৰ যোনটো আমাৰ মিনিষ্টাৰ তেখেতৰ যোনটো G. কিষণ ৰেড্ডী, তেখেতৰ মেছেজটো আমি পঢ়ি লওঁ এবাৰ। চ' মেছেজটো কৈছে এবাউট যোনটোখন আমাৰ ফাৰ্ষ্ট আমাৰ আই মিন নৰ্থ ইষ্টৰ যোনটো গ্ল'বেল ইনভেষ্টৰ ছামিট হয় তাৰ বিষয়ে ইয়াত লিখা আছে। ঠিক আছে, যে প্ৰাইমেৰী এইম অফ দ্য নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিট যোনখন হৈছিলে ইজ টু ফেচিলিটেট ইনভেষ্টমেণ্ট। এতিয়া যিকোনো ইনভেষ্টমেণ্ট মানে ইকনমিক এক্টিভিটি বা ছাষ্টেইনেবল এমপ্লয়মেণ্ট এণ্ড অপৰচুনিটিজ বা আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত যিকোনো জেগাত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু ইনভেষ্টৰ্ছখিনিক আমি মেক্সিমাম যিমান ট্ৰাই কৰোঁ, আমাৰ অসম চৰকাৰে এইটো ট্ৰাই কৰি আছে। ইনফেক্ট ডোনাৰ মিনিষ্ট্ৰীয়ে এইটো ট্ৰাই কৰি আছে যে নৰ্থ ইষ্টত এজ এ আমাৰ ইনভেষ্টমেণ্টছ বাঢ়ক, আৰু সেইটো কাৰণে এনেকুৱা ছামিটছবিলাক কৰা হয়। ঠিক আছে, চ' ইয়াত কৈছে যে লাষ্টত চাওক, এপাৰ্ট ফ্ৰম এক্টিং এজ এ প্লেটফৰ্ম ফৰ কানেক্টিং উইথ দ্য কি ডিচিশ্যন মেকাৰ্ছ, পলিচি মেকাৰ্ছ এণ্ড বিজনেছ লিডাৰ্ছ অফ দ্য ৰিজন, ছামিটৰ আৰু এটা এইম কি হয়, টু এক্সপ্ল'ৰ দ্য অপৰচুনিটিজ ইন চেক্টৰ ছাচেছ, যেনেকৈ আমাৰ ইয়াত নৰ্থ ইষ্টত এগ্ৰ' প্ৰচেছিং, হেণ্ডলুম হেণ্ডিক্ৰাফ্ট হয়নে, ট্ৰেডিশ্যনেল যোনবিলাক ইণ্ডাষ্ট্ৰিজ আছে, তাৰপিছত টেক্সটাইল, ইনফৰ্মেশ্যন টেকনলজি, হেল্থ কেয়াৰ, ফাৰ্মাচিউটিকেলছ, এডুকেশ্যন স্কিল, এই গোটেইখিনি স্পৰ্টছ এণ্টাৰটেইনমেণ্ট এইবিলাকতো কি হয় বহুত বেছি ফ'কাছ কৰিব পাৰি। বিকজ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ সৈতে আমাৰ ইকনমিও চাব লাগিব যে আমাৰ ইকনমিক এক্টিভিটিজবিলাকো ইয়াত যাতে বাঢ়ে, তাৰ কাৰণে আমাৰ ইনভেষ্টমেণ্টৰ বহুত দৰকাৰ। আৰু সেইকাৰণে চ' তেখেতে লিখিছে যে আই এক্সটেণ্ড এ ৱাৰ্ম ইনভিটেশ্যন টু দ্য ইণ্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড ইনভেষ্টৰ ৱৰ্ল্ড এণ্ড এৰাউণ্ড দ্য ৱৰ্ল্ড to explore the immense opportunities that the region offers by participating in the North East Investor Summit. চ' তেখেতে সকলোকে মানে আহ্বান জনাইছে, ঠিক আছে, আহিবলৈ কাৰণে। অ'কে, তাৰপিছত এই পাৰ্টটো যোৱাৰ পিছত আমি ডাইৰেক্টলি যোনটো আপোনাৰ নৰ্থ ইষ্ট গ্ল'বেল ইনভেষ্টৰ ছামিট হয় সেইটো মই দেখাই আছোঁ ইয়াত যদি চাওক এতিয়া এই ইনভেষ্টৰ ছামিটখন আপোনালোকৰ ফেজ বাই ফেজ হৈছিলে। ঠিক আছে, চ' নৰ্থ ইষ্ট যোনখন গ্ল'বেল ইনভেষ্টৰ ছামিট হয়, ফাৰ্ষ্ট টাইম আপোনালোকে যদি চাই নৰ্থ ইষ্টৰ কাৰণে হৈছিলে 3টা জেগাত হৈছিলে। চ' ইনিচিয়েলি যদি চাই 2023 চনৰ ডেট হয় এইকেইটা, ডেট ইজ 3 জুলাই 2023 প্ৰথম আপোনাৰ নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিটখন হায়দৰাবাদত হৈছিলে, 10 জুলাই 2023 আপোনাৰ কলকাতাত হৈছিলে, আৰু 25 জুলাইত আপোনাৰ ক'ত হৈছিলে, ঢাকাত হৈছিলে। ঠিক আছে, চ' তিনিখন নৰ্থ ইষ্ট গ্ল'বেল ইনভেষ্টৰ ছামিট 3টা জেগাত হৈছিলে আমাৰ ইণ্ডিয়াৰ। ঠিক আছে, চৰি 2টা জেগা ইণ্ডিয়া আৰু এটা বাংলাদেশত হৈছিলে, ঢাকাত। অ'কে, যদি আমি এইটো এতিয়া ক্ল'জ কৰোঁ, তাৰপিছত আমি যাব পাৰোঁ টু another interface that is known as the North East Council. So North East Council বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এক্সামৰ পইণ্ট অফ ভিউ পৰা, বিকজ ইয়াত যোনবিলাক আপোনালোকৰ নৰ্থ ইষ্ট লগত ষ্টেটছৰ লগত ৰিলেটেড আছে, ঠিক আছে, স্পেচিয়েলি আমাৰ অসমৰ লগত। চ' সেইবিলাক বস্তু ইয়াত টোটেল দিয়া আছে। চ' ইয়াত আপোনালোকে যাব নৰ্থ ইষ্ট কাউন্সিলৰ ৱেবছাইটত গৈ আছাম এই যোনটো উইণ্ড' হয় এইটো খুলিব। ঠিক আছে, চ' আপোনাক ইয়াত ক'ব যে এটা এক্সটাৰ্নেল ৱেবছাইটলৈ ডাইৰেক্ট কৰিব, অ'কে কৰি দিব, তেতিয়া আপোনাৰ কি হ'ব, এটা এক্সটাৰ্নেল ৱেবছাইটলৈ ডাইৰেক্ট হ'ব। ঠিক আছে, চ' ইয়াত আমি অসমৰ পইণ্ট অফ ভিউ পৰা নৰ্থ ইষ্ট কাউন্সিলৰ যোনখিনি আপোনালোকৰ ধৰক ইম্পৰ্টেণ্ট
আই মিন আপডেটছ হয় এণ্ড অল ঠিক আছে সেইবিলাক আপোনাৰ ইয়াত যাব এতিয়া চাওক আপডেট এতিয়া যেতিয়া আমাৰ ৰিডাইৰেক্ট কৰিছে আমি ইয়াত ক'ত পালোঁ আছাম ষ্টেট পৰ্টেলত পাই গ'লোঁ ঠিক আছে চ' আছাম ষ্টেট পৰ্টেলত যদি চাই আপোনালোকে ইয়াতো বহুতখিনি এইটো ইম্পৰ্টেণ্ট ৱেবছাইট হয় আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপুনি যদি চাই ইম্পৰ্টেণ্ট কমিশ্যনছ অট'নমাছ কাউন্সিলছ ডিপাৰ্টমেণ্টছ গোটেইখিনি ইয়াত পাই যাব এই পাৰ্টটো ইনফেক্ট আপোনালোকে এনেকৈ চেক কৰিব যেতিয়া আপোনালোকে assam.gov.in টাইপ কৰে তেতিয়া আপোনালোকৰ এই ৱেবছাইটটো খুলিব আৰু ইয়াত গৈ চেক্টৰছৰ আণ্ডাৰত আপোনালোকে এই পাৰ্ট গোটেইকেইটা পঢ়ি ল'ব বেলেগ বেলেগ আমাৰ ডিপাৰ্টমেণ্টছ আছে অট'নমাছ কাউন্সিলছ আছে কমিশ্যন আছে কৰ্পৰেশ্যন বৰ্ড এণ্ড এটচেট্ৰা এইবিলাক চাই ল'ব আপোনালোকে ঠিক আছে চ' বাকী একো চাব নালাগে এই পাৰ্ট পাঁচটা এই যোনকেইটা দিয়া আছে ইয়াত পাঁচটা টপিক এইকেইটা ভালকৈ পঢ়ি ল'ব আৰু যদি আপোনালোকে যিহেতুকে GS5ত আমাৰ অলৰেডি এইবিলাক টপিক আছে গভৰ্ণৰ চিফ মিনিষ্টাৰ স্পীকাৰ ডেপুটি স্পীকাৰ ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট কমিশ্যনাৰ্ছ এণ্ড অল চ' এইবিলাক টপিক আপোনালোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত আহি যায় এই পাৰ্টটো চ' ইয়াৰ পৰা পঢ়ি ল'ব পাৰে আপোনালোকে ঠিক আছে ইনফেক্ট এই ৱেবছাইটত আপোনালোকে কিছুমান বস্তু পাব যেনেকৈ অসমৰ যোনটো অভাৰঅল মানে এজ এট এ গ্লেন্স আপুনি চাব পাৰে আমাৰ ঠিক আছে টোটেল ডিষ্ট্ৰিক্ট 35খন আছে এৰিয়া 78,438 লেটিটিউড লঞ্জিটিউড পপুলেশ্যনৰ কথা লিখিছে 3.12 ক্ৰ'ৰ সেইবিলাক আছে সেইবিলাক কৰি আপোনালোকে ইয়াত গভৰ্ণমেণ্ট চাকৰিয়াল হয় চ' আপোনালোকে যোনখিনি ট্ৰান্সফাৰ এণ্ড পষ্টিং এটচেট্ৰা ইয়াতে আপুনি আপডেট পাই থাকিব পাৰে ঠিক আছে ইয়াত চেক কৰি থাকিব তাৰপিছত ডিপাৰ্টমেণ্টছখিনি ইয়াত পাৰিব প্ৰফাইলখিনি হয় ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰফাইলখিনি বিশেষকৈ ইম্পৰ্টেণ্ট হয় আপোনালোকৰ ৱেন ইউ আৰ লাইক এপিং ফৰ ইণ্টাৰভিউ চ' তাত আপোনাৰ নিজৰ পাৰ্চনেল ডিষ্ট্ৰিক্টখন জানিবলৈ কাৰণে এই পাৰ্টিকুলাৰ পাৰ্টটো আপুনি পঢ়িব পাৰে ঠিক আছে তাৰ উপৰি যদি ছাইডত চাই ইয়াত কিছুমান চিটিজেন কৰ্নাৰত ইয়াত লিখা আছে সেৱা সেতু এণ্ড অল CP গ্ৰামছৰ কথা লিখা আছে ঠিক আছে কৃতজ্ঞতা যোনটো আপোনালোকৰ পেঞ্চন এছিষ্টেঞ্চ পৰ্টেল হয় নিয়োগটি অনলাইন ৰিক্ৰুটমেণ্ট যোনটো হয় ঠিক আছে তাৰপিছত ডনেশ্যন টুৱাৰ্ডছ আছাম ফ্লাড ৰিলিফ এটচেট্ৰা আছাম এডভান্টেজ এইবিলাক ঠিক আছে এইবিলাক টপিক ইয়াৰ পৰা চাব পাৰে স্কিমছখিনি ইয়াৰ পৰা চাব পাৰে কিছুমান কিন্তু মষ্ট অফ দেম আৰ আউটডেটেড পুৰণি হয় অলপ ঠিক আছে আপোনালোকে যদি স্কিমছখিনি চাই মই স্কিমছখিনি আপোনালোকক দেখাই আছোঁ এতিয়া এই ভিডিঅ'টোতে আপুনি পাই যাব লাষ্টলৈ ঠিক আছে চ' NEC আমি চালোঁ তাৰপিছত আমি নেক্সট চাওঁ NESCC ডেট ইজ নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ইয়াত বিশেষকৈ ইয়াত চাইণ্টিফিক প্ৰগ্ৰামছ ঠিক আছে চ' ইয়াত কি হৈ আছে বেলেগ বেলেগ চেক্টৰ যেনেকৈ ৰিম'ট চেন্সিং এণ্ড GIS পাৰ্টিকুলাৰ চেক্টৰবিলাক ইয়াত গৈ পেলাই যেনেকৈ এগ্ৰিকালচাৰ যদি পঢ়িব বিচাৰিছে এগ্ৰিকালচাৰ ক্লিক কৰিব পাৰে তেনেকৈ চাব পাৰে UAV এপ্লিকেশ্যনছ এটচেট্ৰা যোনটো ছেটেলাইট কমিউনিকেশ্যন এপ্লিকেশ্যন হয় তাৰ UAV ঠিক আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ পইণ্ট অফ ভিউৰ পৰা চাব পাৰে ইয়াত স্পেচ এণ্ড এটমছফেৰিক চায়েন্স IT চ' ধুনীয়াকৈ দি আছে জিঅ'ইনফৰ্মেটিক্স এটচেট্ৰা আৰু ছাৰ্ভিচেছত যদি তাৰপিছত আপোনালোকে এই পাৰ্টটোত আহিব পাৰে পাব্লিকেশ্যনছখিনি চাব পাৰে ইয়াতো কিছুমান ৰিপৰ্ট বা ৰিচাৰ্চ পাব্লিকেশ্যন দিয়ে এনুৱেল ৰিপৰ্টছ দিয়ে এইখিনি অলপ ডিটেইলছত চাই ল'ব পাৰে এই ৱেবছাইটটো ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াত যদি চাওঁ আমি NESCC যোনটো ছ'চাইটি হয় স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ তাৰ প্ৰেচিডেণ্ট কোন হয় আমাৰ অনাৰেবল ইউনিয়ন হোম মিনিষ্টাৰ শ্ৰী অমিত শ্বাহজী আৰু যদি আপোনালোকে ইফ ইউ চি হিয়াৰ আই মিন চেয়াৰমেন যদি চাওঁ আমি ঠিক আছে হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য NESCC ছ'চাইটি আৰু যোনটো গভৰ্ণিং কাউন্সিলৰ প্ৰেচিডেণ্ট আই মিন চেয়াৰমেন হয় তেখেত শ্ৰী S সোমনাথ হয় এণ্ড আপোনালোকে জানে S সোমনাথৰ কথা হি ইজ দ্য ছেক্ৰেটাৰী অফ দ্য ডিপাৰ্টমেণ্ট অফ স্পেচ এজ ৱেল এজ চেয়াৰমেন অফ স্পেচ কমিশ্যন ইছৰ' ঠিক আছে তাৰপিছত NESCC ডাইৰেক্টৰৰ কথাও ইয়াত লিখা আছে SP আগৰৱাল তেখেত হয় কিছুমান ইয়াত যদি চাই কিছুমান পাই থাকিব পাৰ্টটোত আপোনালোকে এই পাৰ্টটোত আপোনালোকে এনুৱেল ৰিপৰ্টছখিনি পঢ়িব পাৰে ৰিচাৰ্চ পাব্লিকেশ্যনছ ঠিক আছে এইবিলাক কিছুমান বস্তু দিয়া থাকে ইম্পৰ্টেণ্ট তাৰপিছত বাকী আপোনালোকৰ জিঅ' ৱেব ছাৰ্ভিচেছ ছাপ'জ আপোনালোকে যদি কিবা ধৰক ডিজাষ্টাৰ মেনেজমেণ্টৰ কিবা মেপ এণ্ড অল সেইবিলাক ইউজ কৰিব বিচাৰিছে বা অলপ পঢ়িব বিচাৰিছে ক'ত ধৰক আপোনালোকৰ প্ৰেচিপিটেশ্যন এটচেট্ৰা বা ক'ত ধৰক আপোনালোকৰ বৰষুণ দিলে ক'ত ধৰক ইনাণ্ডেশ্যন এটচেট্ৰা হয় চ' এই মেপবিলাকো পাই যাব ইয়াত ধুনীয়াকৈ চ' ইট ইজ এ নৰ্থ ইষ্ট মানে অভাৰঅল নৰ্থ ইষ্টৰ পাব আপোনালোকে অসম স্পেচিফিক ৰিচ'ৰ্চ মেপ বা যিবিলাক স্পেটিয়েল ডাটা ৰিপ'জিটৰী হয় এইবিলাক চেক কৰি ল'ব পাৰে ঠিক আছে চ' ইয়াত লিংকখিনি দি আছে আৰু এটা ইম্পৰ্টেণ্ট বডি হয় ডেট ইজ দ্য NRSC ঠিক আছে ইছৰ'ৰ যোনটো NRSC হয় নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ চ' এইকেইটা পাৰ্ট আপোনালোকে পঢ়ি ল'ব মই জাষ্ট দেখাই দিছোঁ আপোনালোক ক'ৰ পৰা পঢ়িব লাগে চ' GS3 যোনটো আপোনালোকৰ ছায়েন্স এণ্ড টেকন'লজি হয় তাৰ পাৰ্টৰ পৰা এইখিনি ইম্পৰ্টেণ্ট হ'ব অভাৰলেপ হয় আছামৰ লগত ঠিক আছে তাৰপিছত এতিয়া মই আপোনালোকক দেখাই আছোঁ ইনভেষ্টৰ ছামিট মই ক'লোঁ এইখিনি বস্তু ঠিক আছে তাৰপিছত যদি চাওঁ আমি ইয়াত ক্লিক হেয়াৰ টু ভিউ দ্য ব্ৰচাৰ চ' ইয়াত আপুনি চেক কৰি ল'ব পাৰে ইয়াত যোনখন হৈ গৈছিলে যোৱা বছৰ ইনভেষ্টৰ ছামিট যদি পঢ়িব বিচাৰিছে বাট ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট জানিলে হ'ল যে নৰ্থ ইষ্ট ইনভেষ্টৰ ছামিট 3টা ফেজত হৈছিলে এইখিনি জেগাত ঠিক আছে 2023 চনত হৈছিলে চ' এইবাৰ যদি চাই নৰ্থ ইষ্টৰ এখন ইনভেষ্টৰ ছামিট হ'ব আমাৰ নৱেম্বৰ 2024 হ'ব আমাৰ কেবিনেটত ৰিচেণ্টলি যোনটো কেবিনেট আমাৰ হৈছিলে অসমৰ তাত সেইটো ডিক্লেয়াৰ কৰিছিলে যে এখন ছামিট হ'ব বিজনেছ ছামিট ঠিক আছে চ' গুৱাহাটীত হ'ব এখন চ' এইখনো ট্ৰেক কৰি থাকিব পাৰে আপোনালোকে এতিয়া এইখিনি হ'ল তাৰপিছত মই আপোনালোকক আকৌ লৈ গৈছোঁ এই ৱেবছাইটটোত আমাৰ হেয়াৰ ৱেবছাইট হয়তো
যোনটো আপোনালোকৰ মিনিষ্ট্ৰি অফ ডোনাৰৰ ৱেবছাইট হয় ইয়াত পলিচিজ যোনখিনি আছে ইয়াত মই আপোনালোকক দেখাই আছোঁ এনিৱেজ তাৰ আগতে মই এটা বস্তু ইয়াত দেখাওঁ ইয়াত কিছুমান চাব পাৰে ডিটেইলছ সিহঁতে নৰ্থ ইষ্ট ইনভেষ্টৰ সামিটৰ কথা ইয়াতো দিছে ঠিক আছে যোনটো হৈ গৈছিলে মই কৈছিলোঁ অলৰেডি 3টা ফেজত হৈছিলে তাৰপিছত ফ'কাছ ছেক্টৰ এটচেট্ৰা এইবিলাক দিয়া আছে আপোনালোকে চাব পাৰে তাৰপিছত এডভান্টেজ নৰ্থ ইষ্ট যেনেকৈ এডভান্টেজ আছাম তেনেকৈ কিবা কিবি বহুত আছে ইয়াত চেক কৰিব অলপ প্ৰফাইলটো ভালকৈ ৱেবছাইটটো চেক কৰিব এতিয়া আমি আহোঁ মেইন টপিকটো ডেট ইজ দ্য পলিচিজ সো যেতিয়া আপুনি ইয়াত ক্লিক কৰিব তেতিয়া আপোনাৰ নৰ্থ ইষ্টৰ গোটেইখন ষ্টেটৰ যোনখিনি পলিচি হয় ইয়াতে থাকিব ঠিক আছে যেনেকৈ ইফ আই এম কনচাৰ্ণ উইথ আছাম ডেফিনেটলি সো APSC কাৰণে আমি বা আমাৰ যোনখিনি অসম গভৰ্ণমেণ্ট এক্সামছ হয় তাৰ কাৰণে আমি এইখিনি পঢ়িব লাগিব ভালকৈ ঠিক আছে সো এইখিনি মই লৈ আহিছোঁ বাৰু বেলেগকৈ আপোনালোকক মোৰ অলৰেডি এই আই মিন এইটো যেতিয়া মিনিমাইজ কৰিম তেতিয়া আপোনালোকে গম পাই যাব সেই পলিচিছখিনি মই এটা এটাকৈ আপোনালোকক বুজাই দিম কেইটামান ইম্পৰ্টেণ্ট পলিচি বুজাম গোটেইখিনি নহয় ঠিক আছে কেইটামান স্কিপ কৰিব পাৰে কিন্তু কেইটামান বহুতেই ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণ আজিকালি APSCত আপোনালোকে দেখিছে ডাইৰেক্টলি পলিচিছবিলাক ডাইৰেক্টলি সুধি দিয়ে যেনেকৈ এবাৰ হেণ্ডিক্ৰাফ্ট পলিচি বা হেণ্ডলুম পলিচিৰ কথা বা আই মিন আছাম বেম্বো এণ্ড কিন পলিচি 2019ৰ ওপৰত তেনেকৈ কুৱেশ্যন আহিছিলে আগতেও চ' সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায় পলিচিখিনি ইনফেক্ট ৰিনিউৱেবল এনাৰ্জি পলিচি 2022 এইবিলাক ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এনিৱেজ আমি গোটেইখিনি ডিছকাছ কৰিম এলং উইথ দ্য যোনখিনি আমাৰ ইম্পৰ্টেণ্ট লিজিছলেশ্যনছ হয় বিলছ এক্ট যোনবিলাক আছে সেইবিলাক আমি ডিছকাছ কৰিম এই ভিডিঅ'টোতে ঠিক আছে চ' এইখিনি চাম আমি চ' ক্ল'জ কৰি দিছোঁ তাৰপিছত আপোনালোকক চাওক দিছ ইজ দ্য ৱেবছাইট অফ দ্য আছাম লিজিছলেটিভ এছেম্বলি চ' ইয়াত আপোনালোকে আছাম লিজিছলেটিভ এছেম্বলি বুলি যদি গুগলত চাৰ্চ কৰি দিয়ে আপোনাৰ এই ইণ্টাৰফেচটো খুলিব ইয়াত আপোনালোকে এই আছাম লিজিছলেটিভ এছেম্বলি এটা এপো আছে এইটো আপুনি প্লে ষ্ট'ৰত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে ইয়াত আমাৰ লিজিছলেশ্যনছখিনি চেক কৰিবলৈ কাৰণে আপুনি ইয়াত যাব লিজিছলেশ্যন লিখা আছে ইয়াত গৈ আপোনালোকে ইয়াত গোটেইখিনি দিয়া আছে তাৰ ভিতৰত আপুনি চব পঢ়িব নালাগে বিল পাছখিনি পঢ়িব পাৰে বিল ইণ্ট্ৰডিউচ কৰিব পাৰে কাৰণ বাকীবিলাকত কি হৈ আছে এতিয়া একো আপডেট হোৱা নাই চ' বিলছ ইণ্ট্ৰডিউচড এণ্ড বিল পাছড ঠিক আছে চ' বিল পাছখিনি চাই লওঁ আমি প্ৰথমতে চ' বিল পাছখিনি আপোনালোকৰ এইখিনি দিয়া আছে চাওক যেনেকৈ আপোনাৰ এতিয়ালৈকে কোনখিনি বিল পাছ হৈছে বেছিভাগ যদি চাই বিল পাছ হৈছে আপোনাৰ 2022 চনত হয়নে কাৰণ কি 2022 চনৰ পিছত যোনখিনি আহিছে বেছিভাগ আপোনাৰ অৰ্ডিনেন্স হয় অৰ্ডিনেন্সখিনি মই আপোনালোকক PRSত দেখাম কাৰণ এই ৱেবছাইটটোত আকৌ এটা কথা মনত ৰাখিব আছাম লিজিছলেটিভ এছেম্বলি ৱেবছাইটত গোটেইখিনি ঠিকে আছে কিন্তু এটা বস্তু ইয়াত আপুনি নাপাব সেইটো হ'ল অৰ্ডিনেন্সখিনি নাপাব যোনখিনি অৰ্ডিনেন্স গভৰ্ণৰে আপোনালোকৰ প্ৰমুলিগেট কৰে সেই অৰ্ডিনেন্সখিনি ইয়াত নাপায় ঠিক আছে ইয়াত খালি বিলছ আৰু এক্টখিনি পাব চ' এইখিনি আপোনাৰ বিল পাছ হৈ গৈছে 2022 চনৰ হয় আৰু যদি লিজিছলেশ্যনছ আকৌ যায় ইণ্ট্ৰডিউচড এইখিনি হ'ল বিল যোনখিনি ইণ্ট্ৰডিউচ কৰিছে ৰিচেণ্টলি 2023 আৰু 24ত কিন্তু এতিয়ালৈকে এইখিনি ধৰক এক্ট হোৱা নাই ঠিক আছে চ' এইখিনি মই আপোনালোকক কৈ দিম ইম্পৰ্টেণ্ট কোনখিনি হয় ইয়াত বহুতখিনি আছে চ' এখন লিষ্ট হয় আপোনাক চ' বেছ কৰিব পাৰে চ' বেছি পুৰণি চাব নালাগে 2023 আৰু 24 চালেই হ'ল বিল আৰু এক্টবিলাক চ' এতিয়া ঠিক আছে চ' এতিয়া চাওক ইয়াত মই এটা কথা কৈছোঁ ইয়াত অৰ্ডিনেন্সখিনি আপুনি দেখা নাই হয়নে চ' তাৰ কাৰণে কি কৰিব PRSৰ যোনটো ৱেবছাইট হয় তাৰপৰা আপোনালোকে নেটত টাইপ কৰি দিব পাৰে গুগলত গৈ পেলাই আকৌ PRS বুলি এনেকৈ ৱেবছাইট লিজিছলেটিভ এনেকৈ ৱেবছাইটটো খুলি যাব লিজিছলেটিভ ৰিচাৰ্চ এইটো ৱেবছাইট হয় আৰু ইয়াতে আপোনালোকে কি কৰিব ইয়াত বিলছ এণ্ড চেণ্ট্ৰেল বিল চ' চেণ্ট্ৰেল বিল এই দুটা পঢ়িবলৈ এই দুটা আছে ঠিক আছে এইখিনি চেণ্ট্ৰেল যোনখিনি পাৰ্লিমেণ্টত লোকসভা ৰাজ্যসভা সেইবিলাক আছে ইণ্ট্ৰডিউচ কৰে সেইবিলাক আছে ৰাজ্যসভাত লোকসভা ৰাজ্যসভাত পাছ হৈ গৈছে বিল যোনবিলাক এক্ট হৈ গ'ল সেইখিনি আছে তাৰপিছত ইয়াত যদি চাই দিছ ইজ বিলছ অফ দ্য ষ্টেটছ যোনবিলাক ঠিক আছে ইউজ কৰে ষ্টেটৰ ঠিক আছে ইয়াত যদি চাই ষ্টেট লিজিছলেটিভ ব্ৰিফ মানে ইয়াত কি হ'ব আপোনালোকৰ মই দেখাই দিছোঁ আপোনালোকক যোনখিনি আপোনালোকৰ ধৰক এতিয়া আমাক অসমৰ লাগে হয়নে ষ্টেট লিজিছলেটিভ ব্ৰিফত যাব আপোনালোকে অসমৰ তাৰপিছত আছাম চাৰ্চ কৰিব ইয়াত ঠিক আছে এই টেবটোতে আপোনালোকৰ আছাম ওপৰত দেখিছে ক্লিক কৰিলে তাৰপিছত ইয়াৰটো চাই ল'ব কোন বছৰ লাগে আমাক 23-24 লাগে অবভিয়াছলি নতুনখিনি আমি পঢ়িম পুৰণিখিনি ইমান দৰকাৰ নহয় ঠিক আছে চ' এইটো চাৰ্চ মানে চিলেক্ট কৰি পেলাই আপোনালোকে চাৰ্চ কৰি দিব ঠিক আছে একো ৰিজাল্ট ফাউণ্ড ঠিক আছে এনেকৈ আহিছে কিয় বিকজ এতিয়ালৈকে হ'লে এইখিনি ব্ৰিফিং কৰা নাই ঠিক আছে যদি ব্ৰিফিং নকৰে আমি ডাইৰেক্টলি তেতিয়াহ'লে যোনখন বেয়াৰ এক্ট হয় এইখন পঢ়ি ল'ম এতিয়া 2023ৰ যোনখন আছে এইখন সিহঁতে মানে বনাইছে ঠিক আছে চ' লিজিছলেটিভ ব্ৰিফত কি হয় মানে PRSে এই যোনবিলাক আপোনালোকৰ এক্ট বা যোনখিনি ষ্টেট ৰিলেটেড যোনখিনি এনেই চাওক ডাইৰেক্ট যোনখিনি চেণ্ট্ৰেল এক্ট বা চেণ্ট্ৰেল বিল থাকে সেইবিলাকৰ লিজিছলেটিভ ব্ৰিফ আৰামছে পাই যায় কিন্তু ষ্টেটৰখিনি সিহঁতে কম্পাইল ইমান নকৰে ঠিক আছে যেনেকৈ অসমৰ 2023 চনৰ এখন বনাই থৈছে কম্পাইল কৰি থৈছে চাওক লাভ এইটো হৈছে আপোনালোকে নোটছ বনাওঁতে যেতিয়া আপোনালোকে ছাপ'জ অসমৰ পঢ়ি আছে চ' যদি এনেকৈ এভেইলেবল হয় খুব ভাল কথা চ' PRS লিজিছলেটিভ চামাৰী ইয়াত ক্লিক কৰি দিব চামাৰীটো খুলি যাব ঠিক আছে মানে সিহঁতে PRSে নিজে আপোনালোকৰ কাৰণে এটা নোট বনাই দিয়ে আৰু ঠিক আছে যাতে আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট পঢ়িব পাৰে যেনেকৈ ইয়াত কি আছে গোটেই বিলখন পঢ়িবলৈ টাইম নহয় চ' এটা চামাৰী টাইপৰ ধুনীয়াকৈ এক পেজত বনাই দিয়ে ঠিক আছে চ' এনেকৈ পঢ়িব পাৰে অ'কে চ' দিছ ইজ অ ৱে আপুনি কৰিব পাৰে ইফ ইউ ৱান্ট তাৰপিছত আমি যদি চাওঁ আকৌ ইয়াতে আচ্ছা এতিয়া বহুতৰ ধৰক সেয়া হ'ব পাৰে বুজি নাপাব পাৰে মই সেইকাৰণে বস্তুটো কৈ আছোঁ যে আপোনালোকে যেতিয়া এই ৱেবছাইটছবিলাক পঢ়িব
তেতিয়া কি কৰিব আপোনালোকে বিশেষকৈ PRSO ৱেবছাইট মই দেখাই আছোঁ আকৌ ইণ্টাৰফেচটো অকণমান মানে বহুতৰ বুজি নাপাব পাৰে সেইকাৰণে দেখাই আছোঁ চ' প্ৰথমতে ইয়াত কি কৰিব ইয়াত যাব বিলছ এণ্ড এক্স PRSO ৱেবছাইটটো খুলি তাৰপিছত লেজিসলেটিভ ব্ৰিফত ইমান লাভ নাই কাৰণ চাওক ইয়াত ষ্টেটৰ যোনখিনি লেজিসলেটিভ মানে ব্ৰিফছ হয় মানে এক্ট হওক বা বিল হওক সেইবিলাক ইমান ডিটেইলছত বুজোৱা নাথাকে চ' আপুনি কি কৰিব বিলছ ষ্টেটত যাব এই টেবটোত যাব তাৰপিছত ইয়াত কি কৰিব চাওক ইয়াততো মিছেলিনিয়াছ বেলেগ বেলেগ ষ্টেটৰ আহিছে ন চ' ইয়াত আপুনি কি কৰিব ষ্টেটত যাব আসাম চুজ কৰিব বছৰটো চুজ কৰিব 2024 ঠিক আছে চ' 2024 এতিয়া কি বিলছ আমাৰ ইন্ট্ৰডিউচ কৰিছে এইখিনি এটা বস্তু ইয়াত চাওক এটা বস্তু আপোনালোকে ডিফাৰেন্স পাইছে চাগে লেজিসলেটিভ এছেম্বলি ইয়াৰ ৱেবছাইটটোত যোনখিনি বিল ইন্ট্ৰডিউচ কৰিছে ইয়াত অকল বিলখিনি আৰু ধৰক কি বিলছ আছে এইবিলাকহে ইয়াত দেখাইছে হয়নে কিন্তু ইয়াত যদি চাই আপোনালোকৰ অৰ্ডিনেন্সখিনিও আছে ঠিক আছে দিছ ইজ দ্য ডিফাৰেন্স চ' PRSত আপোনালোকে অৰ্ডিনেন্সখিনি পাব যোনটো ষ্টেট অৰ্ডিনেন্স হয় আমাৰ অসমৰ গভৰ্ণৰে যোনটো প্ৰমুলিগেট কৰে সেইখিনিও পাই যাব ইয়াত ঠিক আছে বাকী কিছুমান অভাৰলেপিং হ'ব যেনেকৈ এইখিনি অলৰেডি আছে বিল বা পঢ়িব লাগে অৰ্ডিনেন্সখিনি ইয়াৰ পৰা পঢ়িব যেনেকৈ আসাম ৰিপেলিং অৰ্ডিনেন্স এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনাৰ ইয়াত যদি চাই ইহঁতে কেনেকৈ দিছে মই দেখাই দিছোঁ এবাৰ চ' এইখন আপোনালোকৰ ধৰক এনেকৈ দিয়া থাকিব ঠিক আছে চ' ইয়াত যোনটো হয় বিশেষকৈ এইখন কেতিয়া ইন্ট্ৰডিউচ কৰিছে 16 মাৰ্চ 2024 ইন্ট্ৰডিউচ কৰিছে আৰু যদি চাই এখনক কি বুলি কয় আসাম ৰিপেলিং অৰ্ডিনেন্স বুলি কয় এতিয়া ইয়াত কৈছে চাওক ওপৰতে যে এখন গভৰ্ণৰে প্ৰমুলিগেট কৰিছিলে কেতিয়া আপোনাৰ 15 মাৰ্চ 2024ত ঠিক আছে চ' ইয়াত আপোনালোকৰ কি হ'ব বাকী একো চাব নালাগে আপোনালোকে এই মেইন পইণ্টটো চাব যে কি হৈ আছে ইয়াত চাওক মানে এতিয়া চাওক অৰ্ডিনেন্স প্ৰমুলিগেট কৰা গভৰ্ণৰ 113 আৰ্টিকেল 213 অ'কে চ' একৰ্ডিংলি আপোনাৰ কি হৈছে এই ৰিপেলিং এক্টখন কিয় নিছে বিকজ গভৰ্ণৰ গভৰ্ণমেণ্ট অফ আসামে থ্ৰু এন অৰ্ডিনেন্স এতিয়া অৰ্ডিনেন্সখন কি হয় ছমাহৰ কাৰণে ভেলিড থাকে আপোনালোকে জানে চাগে আৰু আৰ্লিয়াৰ যদি তাৰ আগতে যদি আপোনাৰ লেজিসলেটিভ এছেম্বলি বহি যায় সিহঁতে অৰ্ডিনেন্সখন পিছত বিল হিচাপে ইন্ট্ৰডিউচ কৰি পাছ কৰিব পাৰে যে এক্ট ঠিক আছে চ' আসাম মুছলিম মেৰিজ এণ্ড ডিভৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখনক ৰিপিল কৰা হৈছিলে ঠিক আছে 6 মান্থছৰ কাৰণে আৰু এইখন পিছত হয়তো এখন মাৰ্চ 2024ত আনিছে হয়নে চ' 6 মান্থছৰ কাৰণে মানে আপোনালোকৰ ধৰক এই বছৰটোৰ কথা কৈছোঁ মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্টৰ ধৰক আপুনি ধৰি ল'ব পাৰে 16 তাৰিখলৈকে এখন মানে ইয়াত থাকিব ফ'ৰ্চত থাকিব ঠিক আছে তাৰপিছত কি হ'ব মনচুন যেতিয়া আমাৰ মনচুন ছেশ্যন বহিব আমাৰ ষ্টেট এছেম্বলি তেতিয়া হয়তো এখন ইন্ট্ৰডিউচ কৰিব এজ এ বিল আৰু তাৰপিছত এখন পাছ কৰি দিলে কি হ'ব আপোনালোকৰ যোনখন আসাম মুছলিম মেৰিজ এণ্ড ডিভৰ্চেছ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে 1935 এখন কি হ'ব ৰিপেল হৈ যাব কমপ্লিটলি ঠিক আছে তেতিয়া এতিয়া 6 মান্থছৰ কাৰণে এইটো পাৱাৰত আছে বাট এক্ট বনাই দিলে এখন পাৰ্মানেণ্ট হৈ যাব ঠিক আছে চ' PRSO সেইটো এটা ভাল হয় আপোনালোকে ডাইৰেক্ট মানে যোনবিলাক সেয়া থাকে অৰ্ডিনেন্স থাকে এইবিলাকো পঢ়িব পাৰে এলং উইথ দ্য বিলছ তাৰপিছত যদি চাই এইখিনি বিলছ আমি চালোঁ ষ্টেটৰ এতিয়া এক্টখিনি যদি চাওঁ ষ্টেটৰ এক্টত টাইপ কৰিব তাৰপিছত ইয়াত যাব ষ্টেটত আকৌ আসামত যাব ইয়াৰটো চুজ কৰিব 2024 এণ্ড চাৰ্চ কৰিব আপোনালোকে পাই যাব এইখিনি হয়নে চ' এই ছেইম বস্তুখিনি আপোনালোকে ক'ত পাব এই এক্টখিনি আপোনালোকে ইয়াতো পাব আসাম লেজিসলেটিভ এছেম্বলি ৱেবছাইটতো পাব ঠিক আছে ইয়াৰ পৰা পঢ়িলেও এইখিনি আছিলে আপোনালোকৰ নাও আইল টেক ইউ টু দ্য সেইটো কি আছিলে আপোনালোকৰ আমি আজি ডিছকাছ কৰিম এবাউট দ্য গভৰ্ণমেণ্ট স্কিমছ ইনিচিয়েটিভছ যোনখিনি ইম্পৰ্টেণ্ট হয় মই প্ৰথমতে লিষ্টখন দেখাই দিছোঁ তাৰপিছত আমি এটা এটাকৈ ইয়াত চাই যাম চ' কেইটামান মই ইনিচিয়েটিভছ লৈ আহিছোঁ যেনেকৈ আপোনালোকৰ স্কিমছ এণ্ড ইনিচিয়েটিভছ লৈ আহিছোঁ চ' ফাৰ্ষ্ট অফ অল আমি ডিছকাছ কৰিম এবাউট দ্য ৰাষ্ট্ৰীয় পুস্তাকালয় ঠিক আছে চ' ৰাষ্ট্ৰীয় পুস্তাকালয় যোনটো হয় নামতে গম পাইছে চাগে আপোনালোকে ইট ইজ এ ডিজিটেল ৰিপ'জিটৰী ঠিক আছে মানে যোনবিলাক আপোনালোকৰ কিতাপ হয় ডিজিটেল ফৰ্মেটত থাকে সেইবিলাকৰ কথা কৈছে তাৰ উপৰিও ডিজি যাত্ৰা স্কিম এটা আছে ঠিক আছে এইখিনি চাম আমি তাৰপিছত ডোনাৰ মিনিষ্ট্ৰী অলপ আগতে মই আপোনালোকক দেখাইছিলোঁ তাত মই কৈছিলোঁ যে কিছুমান ইম্পৰ্টেণ্ট পলিচিজ আছে ডোনাৰ মিনিষ্ট্ৰীত চ' চাওক এতিয়া মিনিষ্ট্ৰী অফ ডোনাৰে কি হয় এক্ট পাছ নকৰে ঠিক আছে যদিও এইটো মিনিষ্ট্ৰী হয় বাট দে আৰ পাছিং এ পলিচি আপুনি দেখিছেনে বেছিভাগ সিহঁতৰ পলিচি আছে কোনো এক্ট পাছ নকৰে ডোনাৰ মিনিষ্ট্ৰী যদিও কিয় বিকজ সেই মিনিষ্ট্ৰীটো বনাইছে ফৰ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন ঠিক আছে চ' বেছিভাগ সিহঁতে যোনবিলাক পাছ কৰে সেইবিলাক কি হ'ব পলিচিজহে হ'ব কিয় এক্ট পাছ নকৰে ৰিজনটো চিম্পল হয় বিকজ আপুনি যদি চাই এক্ট কেনেকৈ পাছ কৰিব এইটো কি হয় নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হয় ৰাইট এখন ষ্টেট স্পেচিফিকটো নহয় আৰু চেণ্ট্ৰেল মিনিষ্ট্ৰীটো এখন কিছুমান চাব লাগিব ন যে এইখিনি কনকাৰেণ্ট লিষ্টত আছে নাই টপিকখিনি যদি ষ্টেট লিষ্টত আছে সিহঁতে তাৰ ওপৰত ল বনাব নোৱাৰে চ' সেইকাৰণে সিহঁতে কি কৰে পলিচিজ বনায় ঠিক আছে চ' ডোনাৰ মিনিষ্ট্ৰী যোনখিনি পলিচি আছে যেনেকৈ আসাম ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচি 2019 এখন ইম্পৰ্টেণ্ট হয় আসাম ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচি এখন এমেণ্ডমেণ্ট হৈছিলে দুটামান ছেকশ্যন 2023 তাৰপিছত ইলেক্ট্ৰিক ভেহিকেল পলিচি অফ আসাম 2021 তাৰপিছত ভেহিকেল স্ক্ৰেপেজ পলিচি অফ 2022
তাৰপিছত আসাম স্পেচিফিক হয় গোটেইখিনি আসাম আগাৰ উড প্ৰমোশ্যন পলিচি 2020 আসাম বেম্বু এণ্ড কেন পলিচি 2019 হেণ্ডিক্ৰাফ্ট পলিচি অফ আসাম 2022 আৰু আসাম হেণ্ডলুম পলিচি 2017-18 আসাম টুৰিজম পলিচি 2022 আসাম ৰিনিউৱেবল এনাৰ্জি পলিচি 2022 ঠিক আছে চ' এই গোটেইখিনি ইম্পৰ্টেণ্ট হয় পলিচি আৰু এইখিনি আপুনি য'তে ত'তে ইউজ কৰিব পাৰে ছাপ'জ আপুনি যদি ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যনৰ কথা লিখি আছে আসাম পাৰ্চপেক্টিভ দিব বিচাৰিছে GS3 then you can use the industrial investment policy 2019 এতিয়া চাওক এটা কথা এটো নাভাবিব যে 2019 যদি বহুত পুৰণি হয় কাৰণ এখন 2019 ৰ পৰা আপোনাৰ 5 ইয়াৰ্ছৰ কাৰণে চলিব ঠিক আছে so that means 2024 লৈকে এখন কি হ'ব it will be in force so নিয়মটো এনেকুৱা হয় যে পলিচি বিলাকৰ কেনেকুৱাকে বনাই চাওক এটো 5 বছৰৰ কাৰণে কিছুমান 10 বছৰৰ কাৰণে পলিচি বনাই সেইকাৰণে হয়তো ডেটটো অলপ বা বছৰটো অলপ পুৰণি যেন লাগিব পাৰে বাট আপুনি যদি চাই এটো ইমানো পুৰণি নহয় ঠিক আছে বিকজ যদি চাই it is in force ঠিক আছে সো যেনেকৈ আমি এইটো ভাবিব পাৰোঁ যে এখনটো আই মিন আসাম ইলেক্ট্ৰিক ভেহিকেল পলিচি অফ 2021 আছে সো এইটো একচুৱেলি এই পলিচিটো 2021ত বনাইছিলে কিন্তু 5 ইয়াৰ্ছৰ কাৰণে বনাইছে সো অবভিয়াছলি এখনো কি হ'ব 2026 লৈকে যাব সো এইটো এটা ফ'ৰ্চত আছে সো সেইকাৰণে যদিও বছৰটো পুৰণি হয় সো ডোন্ট গেট কনফিউজ উইথ ডেট অ'কে সো ইউজুৱেলি 5 to 10 ইয়াৰ্ছৰ কাৰণে পলিচিছবিলাক বনায় মানে মেক্সিমাম টাইমছ 5 ইয়াৰ্ছে পাব আপোনালোকে নিয়ম দুটা আছে এটা হ'ল আইদাৰ 5 ইয়াৰ্ছৰ কাৰণে বনায় নহ'লে তাৰ আগতে যদি আপোনালোকৰ কিবা নতুন পলিচি আহে বা আপোনালোকৰ এমেণ্ডমেণ্ট কৰে সেই পলিচিটোত ঠিক আছে সো সেইটো কৰিব পাৰে যেনেকৈ এই পলিচিখন চাওক 2019ত আছিলে হয়নে এখন 5 ইয়াৰ্ছৰ কাৰণে এপ্লিকেবল হয় মানে 2024 লৈকে এপ্লিকেবল হয় তাৰ মাজতে এখন এমেণ্ডমেণ্ট লৈ আহিলে পলিচিটো ঠিক আছে হয়তো 2024 এতিয়া যেতিয়া এখন এক্সপায়াৰ হ'ব তাৰ আগতে আপোনালোকে জানেই নৱেম্বৰত ইনভেষ্টৰ সামিট হ'ব হয়তো এনেকুৱা হ'ব পাৰে এবাৰ 2024 যেতিয়া এতিয়া মনচুন সেশন বহিব তেতিয়া চাগে মোষ্ট প্ৰবেবলি দেৰ ইজ হাই চান্স যে আমি এখন নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি ইনভেষ্টমেণ্ট পলিচি 2024 পাম ঠিক আছে বাট কথাটো হ'ল যে আমাৰ APSC পৰীক্ষা তেতিয়ালৈকে হৈ যাব সো এতিয়া সেই কুৱেশ্যনটো নুসুধে আপোনাৰ আহিবলগীয়া চান্স আছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি 2019 খন তেনেকৈ আপোনাৰ ইম্পৰ্টেণ্ট পলিচি আৰু কি আছে যেনেকৈ আপোনালোকে ইয়াত যদি চাই দিছ ৱাজ এ নিউজ আগাৰ প্ৰমোশ্যন পলিচি এখন আসাম ট্ৰিবিউনতো আহিছিলে নিউজ তাৰপিছত কেইন এণ্ড বেম্বু পলিচি এখন ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত আপোনালোকৰ হেণ্ডিক্ৰাফ্ট পলিচি এখনো ইম্পৰ্টেণ্ট হয় হেণ্ডলুমটো অকণমান পুৰণি হৈছে এতিয়া এইটো 5 বছৰৰ আছিলে এখন গ'ল মানে আউটডেটেড হ'ল টুৰিজম পলিচিখন ইম্পৰ্টেণ্ট হয় ৰিনিউৱেবল এনাৰ্জি পলিচি ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত এই দুখনটো ইম্পৰ্টেণ্ট হয় ওপৰৰ ভেহিকেল স্ক্ৰেপেজ পলিচি যদি চাই ইলেক্ট্ৰিক ভেহিকেল পলিচি এই দুখনো ইম্পৰ্টেণ্ট হয় গোটেইখিনি ইম্পৰ্টেণ্ট হয় একচুৱেলি চাব গ'লে বাট ইমান ৰেলিভেণ্ট নহয় ঠিক আছে চ' এনিৱেজ মই আপোনালোক কৈ দিম বাকী যদি চাই আপোনালোকে ইয়াত মই পাৰ্ট বাই পাৰ্ট এনেকৈ দিছোঁ যেনেকৈ আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকক কিছুমান ইনিচিয়েটিভ গভৰ্ণমেণ্টে লৈছে যেনেকৈ মিছন কৰ্ময়োগী ঠিক আছে তাৰপিছত এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰৰ কাৰণে যোনবিলাক ৰানিং স্কিম হয় যেনেকৈ PM কিষাণ এইটো ইম্পৰ্টেণ্ট হয় স্কিম বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ নেবাৰহুড ফাৰ্ষ্ট পলিচি আৰু আপোনালোকৰ ইয়াত মই আৰু এটা মেনশ্যন কৰিব লাগিব আপোনালোক কৈ দিছোঁ মুখেৰে সেইটো হ'ল আপোনালোকৰ এক্ট ইষ্ট পলিচি এই দুটা আমাৰ ইম্পৰ্টেণ্ট হয় IR পইণ্ট অফ ভিউৰ পৰা ঠিক আছে মানে স্পেচিফিকেলি কাৰণ এইকেইটা পলিচি আমাৰ অসমৰ লগতো জড়িত হয় তাৰপিছত যেতিয়া আপুনি ক্লিনলিনেছ হাইজিন মেডিকেল এণ্ড চেনিটেশ্যন পইণ্ট অফ ভিউৰ পৰা আমি চাওঁ তেতিয়া এইকেইটা স্কিম ইম্পৰ্টেণ্ট হয় যেনেকৈ অমৃত মিছন তাৰপিছত অমৃত ভাৰত ষ্টেচন স্কিম তাৰপিছত PLI স্কিম আছিলে যোনটো আপোনালোকৰ প্ৰডাকশ্যন ইনচেণ্টিভ স্কিম হয় ফৰ বাগ ড্ৰাগছ এণ্ড মেডিকেল ডিভাইচেছ এইখিনি ইম্পৰ্টেণ্ট হয় এডুকেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এটা ইনিচিয়েটিভ আছে যোনটো নিউজত আছিলে বিমৰেন ইনিচিয়েটিভ বুলি কয় PhD ষ্টুডেণ্টছৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় চ' মই গোটেই লিষ্টখিনি আপোনালোকক দেখাই গৈছোঁ এণ্টাৰপ্ৰিনৰশ্বিপত যদি চাওঁ আত্মনিৰ্ভৰ অসম অভিযান এখন ইম্পৰ্টেণ্ট হয় কাৰণ যোৱাকালি আপোনালোকে যদি ফ'ল' কৰে আমাৰ অনাৰেবল CM ছাৰক তেতিয়া আপোনালোকে চাব তেখেতে আত্মনিৰ্ভৰ অসম অভিযান আৰু যোনটো আমাৰ উইমেনৰ যোনটো এণ্টাৰপ্ৰিনৰশ্বিপৰ প্ৰগ্ৰেমছবিলাক আছে তাৰ কথা বহুত বেছি তেখেতে কৈ থাকে ঠিক আছে তাৰপিছত যদি চাই হেল্থৰ পইণ্ট অফ ভিউৰ পৰা প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েলিচিছ প্ৰগ্ৰেম আছে এইটো নিউজত আছিলে তাৰপিছত হাউচিঙৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই এইটো স্কিম ইম্পৰ্টেণ্ট হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা ইনফ্ৰাষ্ট্ৰাকচাৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই উই হেভ উড়ান স্কিম ঠিক আছে ফুল ফৰ্মটো কি হয় উড়ে দেশ কা আম নাগৰিক UDAN উড়ে দেশ কা আম নাগৰিক তাৰপিছত মেক ইন PM ইম্পৰ্টেণ্ট হয় এইকেইটা ইম্পৰ্টেণ্ট হয় নৰ্থ ইষ্টৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ কেইটামান স্কিম বা পলিচি আপোনালোকৰ আগতে আমি যোনখিনি পলিচি চাইছিলোঁ এইখিনি কি আছিলে আছাম স্পেচিফিক আছিলে হয়নে বাট নৰ্থ ইষ্টৰ কিছুমান পলিচি যোনবিলাক আছে আপোনালোকৰ ঠিক আছে সেই পলিচিছবিলাকো ইম্পৰ্টেণ্ট হয় কাৰণ তাত অসমৰো কিছুমান ধৰক মানে আপুনি ক'ব পাৰে অসমৰ কিছুমান ইণ্টাৰেষ্ট সোমাই থাকে ঠিক আছে যেনেকৈ আপোনাৰ এটা আছে স্কিম চ' 2024 এই বছৰ নতুন স্কিম হয়তো উত্তৰ পূব ৰিলেশ্যন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন উন্নতি বুলি হয় যাক আমি উন্নতি বুলি শ্বৰ্টত কওঁ এইটো ইম্পৰ্টেণ্ট নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰি প্ৰমোশ্যন পলিচি NEIPP 2007 সেইখন এইটো ৰিলেভেণ্ট নহয় এই 2024 এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত নৰ্থ ইষ্ট এণ্ড এক্ট ইষ্ট পলিচিৰ কথা কৈছোঁ এইটো ইম্পৰ্টেণ্ট হয় চ' দিজ আৰ ৰিলেটেড টু নৰ্থ ইষ্ট ইণ্ডিয়া এজ এ হোল
অসমৰ স্পেচিফিক নহয়, এইটো মানে নৰ্থ ইষ্ট এজ এ হোল ইম্পৰ্টেণ্ট হয় এই স্কিমখিনি। ৰিনিউৱেবল এনাৰ্জি পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ আমি PM কুসুম স্কিম ইম্পৰ্টেণ্ট হয়। PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা এইটো বহুতেই ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। সূৰ্যোদয় যোজনা এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। শিডিউল ট্ৰাইবৰ পৰা মই এটা লৈ আহিছিলোঁ জনমন, যোনটো PM জনমন স্কিম হয়, যাক আমি কওঁ জনজাতি আদিবাসী ন্যায় মহাভিয়ান, ঠিক আছে। চ' PM প্ৰধানমন্ত্ৰী হয়, বাকী জনমন মানে শ্বৰ্টত আপুনি এক্সপাণ্ড যদি কৰে, চ' জনজাতি আদিবাসী ন্যায়, তাৰপিছত MAN, চ' মহা অভিযান এন, ঠিক আছে। মহা, তাৰপিছত আপুনি ক'ব পাৰে AN মানে অভিযান, এনেকৈ লাষ্টত মনত ৰাখিব পাৰে। স্কিল ডেভেলপমেণ্টৰ পইণ্ট অফ ভিউ পৰা যেনেকৈ উই হেভ স্কিল ইণ্ডিয়া, বিকশিত ভাৰত, অৰুণোদয় স্কিমটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। লাখপতি বাইদেউ যোনটো স্কিম হয় সেইটো ইম্পৰ্টেণ্ট হয়। অগ্নিবীৰ অগ্নিপাত যি নহওক, কমাৰ্চিয়েল স্কিম যি নহওক, ইম্পৰ্টেণ্ট ফৰ ইউ এক্সাম পইণ্ট অফ। তাৰপিছত ৱেলফেয়াৰ স্কিমছত যদি চাওঁ আমি উইমেন, চাইল্ড, ছ'চিয়েলি বেকৱাৰ্ড এণ্ড ভালনাৰেবল ছেকশ্যনৰ পইণ্ট অফ ভিউৰ পৰা, তেতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম, এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ স্কিম। তাৰপিছত মই কালি কৈছিলোঁ আপোনালোকক যে আমাৰ CM ছাৰে স্কিম দুটাৰ কথা কৈছিলে, এটা আছিলে আপোনাৰ আত্মনিৰ্ভৰ অসম অভিযান, আৰু ছেকেণ্ড স্কিমটো কি আছিলে উইমেন ৰিলেটেড, মই কৈছিলোঁ আপোনালোকক এইটো হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। চ' তাৰ দুটা কম্পনেণ্ট আছে। যোনটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হয় এইটো একচুৱেলি মেনশ্যন কৰা নাই, কিন্তু বাই ডিফল্ট দিছ ইজ দ্য ৰুৰেল কম্পনেণ্ট, ঠিক আছে, মানে ভিলেজ এণ্ড অল সেইবিলাকত গাঁও পঞ্চায়ত সেইবিলাকৰ লগত জড়িত হয়। আৰু এইটো হ'ল নগৰীয়া কম্পনেণ্ট, ইট ইজ দ্য আৰ্বান কম্পনেণ্ট, নগৰীয়া বুলি লিখা হৈছে। চ' ইয়াত যদিও আপুনি এই স্কিমটো এনেকৈ পাব, যদি এনেকৈ আহে কুৱেশ্যনটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, সেইটো একচুৱেলি ৰুৰেলটো বুজায়। আৰু যদি এনেকৈ আহে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া বুলি যদি লিখি দিয়ে, ঠিক আছে, নগৰীয়া বুলি যদি ক্লিয়াৰলি লিখি দিয়ে, ডেট মিনছ দে মিন দ্য আৰ্বান চেল্ফ হেল্প গ্ৰুপ যোনবিলাক আৰ্বান এৰিয়াত আছে। এনেই গোটেই বস্তুখিনি একেই হয়, বাট কম্পনেণ্টটো ডিফাৰেণ্ট হয়, মনত ৰাখিব। এতিয়া ইয়াত আপোনালোকৰ বিলছ এণ্ড এক্টছ এইখিনি মই জাষ্ট বনাইছিলোঁ ওপৰৰ পৰা, ইম্পৰ্টেণ্ট যোনখিনি হয়। এটা আপোনালোকৰ কি হয় আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচেছ বিল 2024, ঠিক আছে। এখন এছেণ্ট গভৰ্ণৰে কি দিছিলে 5 মাৰ্চ 2024 দিছিলে। আৰু ইয়াৰ কেইটামান ইম্পৰ্টেণ্ট ছেকশ্যনছ মই ইয়াত লৈছোঁ, ছেকশ্যন 3, 4, 5, 6, 9 আৰু 10। তাৰপিছত ইয়াত যদি চাই আছাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট, আৰু এইখনৰ এছেণ্ট কেতিয়া দিছিলে গভৰ্ণৰে 14 মাৰ্চ ছেম। ইয়াৰ ইম্পৰ্টেণ্ট ছেকশ্যনখিনি হ'ল ছেকশ্যন 3, 4, 5, 6, 7, 10, 12, 15, 17 আৰু 19। তাৰপিছত এনেকৈ আছাম ষ্টেট কমিশ্যন, চ' চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে আমাৰ অসমৰ এখন ষ্টেট কমিশ্যন গঠিত কৰা হৈছে। চ' 2023 এখন বিল হয়, এছেণ্ট পাইছিলে, গভৰ্ণৰ এছেণ্ট পাইছিলে 2024 2 জানুৱাৰীত, ঠিক আছে। চ' তাৰে ছেকশ্যন 3 ক্লজ 1 আৰু ছেকশ্যন 3 ক্লজ 2 এই দুটা ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াত আপোনাৰ কম্পজিশ্যনৰ বিষয়ে লিখা আছে। about the ষ্টেট কমিশ্যন যোনখন আছে তাৰ কম্পজিশ্যন কোন কোন থাকিব, যেনেকৈ আপোনালোকৰ চেয়াৰমেন এজন থাকিব, ভাইচ চেয়াৰমেন থাকিব এজন, ঠিক আছে। তাৰপিছত মেম্বাৰ্ছ 8জন থাকিব। চ' এক্স অফিচিয়েল চেয়াৰমেন কোন কোন হ'ব পাৰে, ইয়াত যে মেম্বাৰ্ছ বুলি লিখিছোঁ 8জন, তাৰে 2জন মানে এক্স অফিচিয়েল চেয়াৰমেন, মানে কি বাই ডিফল্ট তেখেত হ'বই, মানে যেনেকৈ ৱেলফেয়াৰ অফ বেকৱাৰ্ড ক্লাছৰ যোনজন ডাইৰেক্টৰ হয় তেখেত এজন মেম্বাৰ হ'বই লাগিব। আৰু আপোনালোকৰ আছাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ SC, ইয়াৰ যোনজন আপোনালোকৰ মেনেজিং ডাইৰেক্টৰ হয় তেখেতো এজন মেম্বাৰ হ'বই লাগিব। তাৰ বাহিৰে 6জন নমিনেট কৰিব আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টে। বাকী ইম্পৰ্টেণ্ট ছেকশ্যন যদি চাওঁ আমি এই পাৰ্টিকুলাৰ বিলখনত, চ' ছেকশ্যন 9টো ইম্পৰ্টেণ্ট হয় বিকজ তাত ফাংচনছবিলাক লিখা আছে। ছেকশ্যন 10টো ইম্পৰ্টেণ্ট হয় বিকজ তাত পাৱাৰ্ছবিলাক লিখা আছে কমিশ্যনখনৰ। তাৰপিছত আপোনালোকে জানেই যে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড 2024 এখন ইম্পৰ্টেণ্ট হয়। এইখনে কি কৰিছে আপোনালোকৰ যোনখন আপোনালোকৰ দুখন এক্ট আছিলে, আছাম ছেকেণ্ডেৰী এডুকেশ্যন এক্ট 1961 আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এক্ট 1984। চ' আছাম ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত আপোনালোকৰ জানে আপোনালোকে ছেবা গঠিত হৈছিলে, ঠিক আছে। আৰু আছাম হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী বা হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এক্ট যোনখন হয় তাৰ আণ্ডাৰত আপোনালোকৰ কাউন্সিল ফৰ্ম হৈছিলে, যাক আমি HSCC কাউন্সিল বুলি কওঁ শ্বৰ্টত। এই দুখন ব'ৰ্ড ফৰ্ম হৈছিলে। এতিয়া কি হৈছে আপোনালোকৰ এখন কমন ব'ৰ্ড বনাই দিয়া হৈছে যাৰ নামটো হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, ঠিক আছে, ASSEB বুলি ক'ব পাৰে শ্বৰ্টত। চ' এই দুখনে কি কৰিছে আপোনালোকৰ যোনখিনি ফাংচনছ আছিলে ছেবা আৰু কাউন্সিলৰ আগতে বেলেগে কাম কৰিছিলে, সেইটো ফাংচনখিনি ইণ্টিগ্ৰেট কৰি দিছে, ঠিক আছে, মাৰ্জ কৰি দিছে। এই বিলখন যোনখন হয় আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড বিল 2024, এইখনৰ এছেণ্ট পাইছিলে গভৰ্ণৰ কেতিয়া 14 মাৰ্চ 2024। এই বিলখনৰ আণ্ডাৰত কি কৰিছে আপোনালোকৰ এই পাৰ্টিকুলাৰ ব'ৰ্ডখন যে বনাইছে এই ASSEB, তাৰ আণ্ডাৰত দুটা ছেকশ্যন বা ডিভিজন আনিছে, ঠিক আছে, দুটা ডিভিজনছ আনিছে। চ' এইটো মেনশ্যন আছে ইন দ্য ছেকশ্যন 2 অফ দ্য বিল। তাত লিখা আছে যে দুটা ডিভিজন ক্ৰিয়েট কৰা হ'ব। এটা ডিভিজন 1 হয় য'ত আপোনালোকৰ ক্লাছ 6 to 10ৰ ষ্টুডেণ্টখিনি যোনখিনি যি কাম আছে এইটো ডিভিজন 1ৰ আণ্ডাৰত হ'ব। ষ্টুডেণ্টছৰ ৰিলেটেড এডমিশ্যনৰ পৰা আদি কৰি যোনবিলাক আপোনালোকৰ যোনবিলাক হয় আৰু এক্টিভিটিজ, ঠিক আছে, বুক বা কাৰিকুলাম বনোৱা, তাৰপিছত আপোনালোকৰ ধৰক
এক্সাম কণ্ডাক্ট কৰে এটচেট্ৰা। চ' এইটো ডিভিজন 1 চাব আৰু ডিভিজন 2 আপোনালোকৰ 11 আৰু 12 খিনি চাব। তাৰপিছত এই SSEB বিল 2024 সেকশন 5ত আপোনাৰ লিখা আছে দ্য কনষ্টিটিউশ্যন অফ দ্য বৰ্ড। চ' টোটেল যদি মেম্বাৰ চাওঁ আমি এই SSEB কিমানজন মেম্বাৰ থাকিব আপোনাৰ 22জন মেম্বাৰ থাকিব। কেনেকুৱা হয় চাওক, ইয়াত এজন চেয়াৰমেন থাকিব। এই চেয়াৰমেনজন নমিনেট কৰিব কোনে, গভৰ্ণমেণ্ট অফ আছামে, আৰু কেইবছৰৰ কাৰণে 3 ইয়াৰ্ছৰ কাৰণে, আৰু এই পোষ্টটো কেনেকুৱা হয় ৰিএপইণ্টমেণ্ট হ'ব পাৰে। চ' এজন মানুহ যদি 3 ইয়াৰ্ছৰ কাৰণে এপইণ্টমেণ্ট পায় তেখেতে চেম পাৰ্চনজনে, ঠিক আছে, তেখেতৰ যদি 70 ইয়াৰ্ছৰ তলতে আছে, ধৰক 67 ইয়াৰ্ছ হৈ আছে, আৰু 3 বছৰৰ কাৰণে ৰিএপইণ্টমেণ্ট পাব। চ' দে উইল বি এলিজিবল ফৰ ৰিএপইণ্টমেণ্ট, কিন্তু বছৰটো বয়সটো মনত ৰাখিব 70 বছৰ তলত হ'ব লাগিব, ঠিক আছে। চ' 2-3বাৰ ৰিএপইণ্টমেণ্ট হ'ব পাৰে, কিন্তু 70 বছৰ পাৰ হ'ব নোৱাৰে, ঠিক আছে। চ' চেয়াৰমেন এজন তেনেকৈ নমিনেট কৰিব ষ্টেট গভৰ্ণমেণ্টে। ভাইচ চেয়াৰমেন 2জন থাকিব বুলি কৈছে, কাৰণ 2টা ডিভিজন আছে। চ' ইয়াৰ এজন ভাইচ চেয়াৰমেন থাকিব, ইয়াৰ এজন ভাইচ চেয়াৰমেন থাকিব। চ' এইকেইজনো এপইণ্টমেণ্ট দিব কোনে, ষ্টেট গভৰ্ণমেণ্টে দিব। আৰু ইয়াতো এই পোষ্টকেইটা কি হয় ৰিএপইণ্টমেণ্টৰ কাৰণে এলিজিবল হয়, কিন্তু ক্ৰাইটেৰিয়াটো ছেম 70 ইয়াৰ্ছৰ ক্ৰাইটেৰিয়া আছে, ঠিক আছে। চ' চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনৰ আপোনাৰ যোনখিনি ক্ৰাইটেৰিয়া হয় এলিজিবিলিটি গোটেইখিনি একেই। মেম্বাৰ্ছৰ কথা যদি কওঁ, ইয়াত আপোনাৰ টোটেল 19জন মেম্বাৰ থাকিব, আৰু এই প্ৰতিজন মেম্বাৰৰ টাৰ্ম একেই 3 বছৰ। বাট এটা কথা ইণ্টাৰেষ্টিং পইণ্ট হয় যে মেম্বাৰ্ছবিলাকক ৰিএপইণ্টমেণ্ট দিব নোৱাৰে, ঠিক আছে। যেনেকৈ আপোনালোকৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন ৰিএপইণ্টমেণ্টৰ কাৰণে এলিজিবল হয়, বাট দ্য মেম্বাৰ্ছ অফ দ্য ASSEB আৰ নট এলিজিবল ফৰ ৰিএপইণ্টমেণ্ট। আৰু ডিফাৰেণ্ট হয় ইয়াতকৈ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনতকৈ। সেইটো হ'ল যে এজ ক্ৰাইটেৰিয়া যোনটো আছিলে ফৰ চেয়াৰমেন এণ্ড ভাইচ চেয়াৰমেনৰ মেক্সিমাম 70 ইয়াৰ্ছ আছিলে, বাট ইফ ইউ চি মেম্বাৰ্ছৰ কাৰণে এইটো 65 ইয়াৰ্ছ হয়। মানে এজন মানুহৰ যদি ধৰক 62 ইয়াৰ্ছ হৈছে, ঠিক আছে, চ' তেখেতে ছাৰ্ভ কৰিব পাৰিব। আৰু কাৰোবাৰ যদি 64 হৈছে তেখেতে অকল 1 বছৰৰ কাৰণে ছাৰ্ভ কৰিব পাৰিব এজ এ মেম্বাৰ, কাৰণ 65 ইয়াৰ্ছৰকৈ কম হ'ব লাগিব, ঠিক আছে, তেনেকুৱা কথাটো। চ' উইচ এভাৰ ইজ আৰ্লিয়াৰ। আৰু কথাটো হ'ল যে 19জন এনেকুৱা মেম্বাৰ আছে। এতিয়া যদি চাই অভাৰঅল সেইকাৰণে মই 1+2 লিখিছোঁ। 1 মানে চেয়াৰমেন এজন, ভাইচ চেয়াৰমেন 2জন হ'ব 2টা ডিভিজনৰ কাৰণে, আৰু 19জন মেম্বাৰ্ছ ইহঁতক এৰি পেলাই। চ' টোটেল যদি এড কৰে 22জন হয়, হয়নে। তাৰপিছত আমি চাওঁ ছেকশ্যন 17ত আপুনি যদি চাই এই পাৰ্টিকুলাৰ বিলখন একখনৰ, এই ছেকশ্যন একখন কি আছিলে মই ইয়াতে দেখাই দিছোঁ আকৌ, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড বিল 2024, ঠিক আছে। চ' এই বিলখনৰ আণ্ডাৰত যদি আপোনালোকে চাই ছেকশ্যন 17টো কি হৈছে, তাত আপোনাৰ পাৱাৰ্ছ এণ্ড ডিউটিজবিলাক মেনশ্যন কৰা আছে অফ ASSEB। আৰু ছেকশ্যন 20ত আছে এবাউট দ্য কনষ্টিটিউশ্যন অফ এ ষ্টেট স্কুল বৰ্ড এডুকেশ্যন ফাণ্ড, এটা ফাণ্ড বনোৱাৰ কথা কৈছে। এইটো ইম্পৰ্টেণ্ট হ'ল এখন আমি চালোঁ বিল। তাৰপিছত আপোনালোকৰ চাওক এখন ইম্পৰ্টেণ্ট বিল হয় আছাম মটৰ ভেহিকেল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2023। ইয়াৰ আণ্ডাৰত কি হ'ব আপোনালোকৰ, যেতিয়া আপোনালোকে ধৰক নতুন গাড়ী কিনে, মটৰ ভেহিকেলছ কিনে, 3 হুইলাৰ 4 হুইলাৰ হওক বা 2 হুইলাৰ হওক, তাত কিছুমান চেঞ্জেছ আনিছে আণ্ডাৰ ছেকশ্যন 4। মানে ইয়াৰ যোনখন অৰিজিনেল বিল হয় সেইখনত এমেণ্ডমেণ্ট কৰিছে, অৰিজিনেল যোনখন এক্ট হয় তাত এমেণ্ডমেণ্ট কৰিছে। আৰু একৰ্ডিংলি যদি আপোনালোকে চাই এতিয়া এমেণ্ডমেণ্ট কৰিছে আপোনালোকৰ ছেকশ্যন 4ত, ঠিক আছে। চ' ছেকশ্যন 4ৰ এটা নতুন ক্লজ এড কৰিছে, চাব ছেকশ্যনো ক'ব পাৰে আপোনালোকে 1। তাৰ আণ্ডাৰত আপোনালোকৰ কি হৈছে, ওৱান টাইম টেক্স এটা ইণ্ট্ৰডিউচ কৰিছে। ওৱান টাইম টেক্সটো কিহৰ কাৰণে, অন নন ট্ৰান্সপৰ্ট পাৰ্চনেলাইজ যোনবিলাক 4 হুইলাৰ ভেহিকেল আপোনালোকৰ আছে। ডেট মিনছ যদি কোনোবা এখন ভেহিকেলৰ প্ৰাইচ GSTক বাদ দি যদি 3 লাখ টকালৈকে হয়, 3 লাখ টকা হয় বা 3 লাখ টকালৈকে হয়, 2.9 লাখ হ'ব পাৰে, তেতিয়া আপোনালোকৰ যোনটো ওৱান টাইম টেক্স দিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, ভেহিকেল যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া আপোনালোকৰ 4.5% অফ দ্য অৰিজিনেল কষ্ট এই পইচাটো দিব লাগিব, ঠিক আছে। GST বাদ দি যোনটো আপোনালোকৰ ভেহিকেলৰ প্ৰাইচ হয় তাৰে 4.5% আপোনাৰ ওৱান টাইম টেক্স হিচাপে দিব লাগিব। যদি আপোনালোকৰ এই 4 হুইলাৰখনৰ যদি দামটোৰ ৰেঞ্জটো মানে GSTক বাদ দি 3 to 10 লাখৰ ভিতৰত হয়, তেতিয়া আপোনাৰ 7% OTT দিব লাগিব, OTT দিব লাগিব ওৱান টাইম টেক্স, ঠিক আছে। তাৰপিছত যদি আপোনাৰ ভেহিকেলৰ প্ৰাইচখন 4 হুইলাৰখনৰ দাম 10 লাখৰ বা 20 লাখৰ ভিতৰত হয়, ঠিক আছে, এক্সক্লুডিং GST, তেতিয়া আপোনাৰ OTT দিব লাগিব 10% অফ দ্য অৰিজিনেল কষ্ট যিমান হয় এইটো এজ এ OTT টেক্স হিচাপে দিব লাগিব, ঠিক আছে, ওৱান টাইম টেক্স। তাৰপিছত আৰু যদি আপোনালোকৰ অৰিজিনেল কষ্টটো যদি 20 লাখ হয় এক্সক্লুডিং GST, তেতিয়া আপোনাৰ ওৱান টাইম টেক্স কিমান দিব লাগিব 14%। চ' এতিয়া আপোনালোকে দেখিছে যেতিয়া ভেহিকেলৰ দামটো বাঢ়ি যাব অবভিয়াছলি টেক্সটো কি হ'ব, বাঢ়িব, হয়নে। চ' ইনিচিয়েলি যদি 3 লাখৰ তলত হয় তেতিয়া আপোনাৰ টেক্স দিব লাগিব 4.5%, কিন্তু যদি আপোনাৰ 20 লাখৰ ওপৰ হয় তেতিয়া আপুনি টেক্স দিব লাগিব 14%, ঠিক আছে। এইটো ছেকশ্যন 4 ছাবছেকশ্যন 1ত দিয়া আছে। আৰু তেনেকৈ ছেকশ্যন 4 ছাবছেকশ্যন 2ত দিয়া আছে এবাউট দ্য ট্ৰান্সপৰ্ট এণ্ড নন ট্ৰান্সপৰ্ট যোনবিলাক আপোনাৰ 2 হুইলাৰ ভেহিকেল হয়, ঠিক আছে। তাত যদি ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰে তেতিয়া কি হ'ব, যেনেকৈ আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচ যোনটো থাকিব, তাত যদি আপোনাৰ এক্স শ্ব'ৰুম প্ৰাইচত যদি 1 লাখ টকীয়ালৈকে আপোনালোকৰ 2 হুইলাৰ ভেহিকেল হয় তেতিয়া আপুনি OTT দিব লাগিব 6%। যদি আপোনাৰ 1 to 3 লাখৰ ভিতৰত আপোনাৰ 2 হুইলাৰখনৰ দাম হয় তেতিয়া আপোনালোকৰ OTT দিব লাগিব 8%, আৰু যদি অবভিয়াছলি 3 লাখতকৈ ওপৰ হয় তেতিয়া আপোনাৰ OTT 9% দিব লাগিব, ঠিক আছে।
তাৰপিছত নেক্সট আমি চাম নেক্সট যোনখন অৰ্ডিনেন্স হয় মই অৰ্ডিনেন্স লৈ আহিছোঁ ইয়াতে সেইখন হ'ল আপোনালোকৰ আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এমেণ্ডমেণ্ট অৰ্ডিনেন্স হয় 2023 একচুৱেলি অৰ্ডিনেন্সখন যদি চাই কিয় আনিছে বিকজ যোনটো আপোনাৰ RTPS এক্ট আছিলে 2012ত আহিছিলে সেইখনক মানে কি হৈছে এতিয়ালৈকে এইখনৰ বিলখন ইন্ট্ৰডিউচ কৰা নাই চ' বিলখন যেতিয়া এক্ট হ'ব ইন্ট্ৰডিউচ কৰিব ঠিক আছে সেইটো এটা বেলেগ কথা বাট অৰ্ডিনেন্স হিচাপে আনে গভৰ্ণমেণ্টে কেতিয়াবা কি হয় মানে যেনেকৈ চাব বিচাৰে একচুৱেলি ডাইৰেক্টলি যদি আপুনি বিল বনাই এক্ট বনাই দিয়ে সেই বস্তুটো হোৱাৰ আগতে মানে অৰ্ডিনেন্সৰ থ্ৰুদিও গভৰ্ণমেণ্টে কেতিয়াবা চেক কৰিব বিচাৰে যে এই পলিচিটো বা এই এখন কণ্টিনিউ কৰাটো ভাল হ'বনে নাই বা কিবা ইয়াত চেঞ্জেছ আনিলে সেইটো ঠিক হ'বনে নাই কাৰণ অৰ্ডিনেন্সবিলাক ইউজুৱেলি 6 মান্থছৰ কাৰণে কি হয় ভেলিড থাকে যদি লেজিসলেচাৰ এখন ইন্ট্ৰডিউচ নকৰে বিল তেতিয়া অৰ্ডিনেন্সখন কি হৈ যায় কলাপছ হৈ যায় হয় নাই চ' সেইকাৰণে গভৰ্ণমেণ্টে কেতিয়াবা এনেকুৱা কৰে ঠিক আছে চ' ডাইৰেক্টলি এক্ট আনাৰ জেগাত এমেণ্ডমেণ্ট এক্ট আনাৰ জেগাত কেতিয়াবা অৰ্ডিনেন্সো আনি পেলাই তেনেকৈ চাই থাকে ঠিক আছে চ' এতিয়া যদি চাই অৰ্ডিনেন্সখন প্ৰমুলিগেট কৰিছিলে আণ্ডাৰ ছেকশ্যন আৰ্টিকেল যোনটো কনষ্টিটিউশ্যনৰ আৰ্টিকেল নম্বৰ 213 হয় তাৰ আণ্ডাৰতে আপোনাৰ অৰ্ডিনেন্সখন আনিছে আৰু আপুনি যদি চাই এখন প্ৰমুলিগেট কৰিছিলে কেতিয়া 27 জুন 2023 চনত বিশেষকৈ অৰ্ডিনেন্সখনত কি কৰিছিলে দুটা ইম্পৰ্টেণ্ট ছেকশ্যন আছে ছেকশ্যন 8A মানে যোনখন আপোনালোকৰ RTPS এক্ট হয় 2012 ইয়াৰ দুটা ইম্পৰ্টেণ্ট ছেকশ্যন আছে ছেকশ্যন 8 আৰু ছেকশ্যন 8 হয় ঠিক আছে ছেকশ্যন 8ৰে ভিতৰত মানে দুটা ক্লজ সোমাইছিলে এটা ছেকশ্যন 8 ক্লজ A আৰু এটা ছেকশ্যন 8ৰ ক্লজ B এটা সোমাইছিলে ঠিক আছে ইয়াত কি কৰিছিলে যে চিফ কমিশ্যনাৰ আৰু যোনবিলাক কমিশ্যনাৰ্ছ হ'ব অফ দিছ RTPS কমিশ্যন সিহঁতক এপইণ্টমেণ্ট কোনে দিব গভৰ্ণৰে দিব অবভিয়াছলি কিন্তু কাৰ ৰিকমেণ্ডেশ্যনত দিব অন দ্য ৰিকমেণ্ডেশ্যন অফ এ কমিটি তাত এই কমিটিখনত 3জন মানুহ থাকিব ঠিক আছে এজন চেয়াৰমেন হিচাপে CM থাকিব আমাৰ তাৰপিছত এক্স অফিচিয়েল মেম্বাৰ্ছ যদি চাই দুজন থাকিব এজন হ'ব লিডাৰ অফ অপজিশ্যন অফ দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি আৰু যদি তেখেত নাথাকে তেতিয়া এই পোষ্টটো কেতিয়াবা ভেকেণ্টো হৈ থাকে কাৰণ লিডাৰ অফ অপজিশ্যন কেতিয়াবা নাথাকিলে কি হয় এক্স অফিচিয়েল চেয়াৰমেন হিচাপে মেম্বাৰ হিচাপে কাক এপইণ্ট কৰিব হয় নাই তেতিয়া আপোনাৰ কি হয় লিডাৰ অফ অপজিশ্যন নাথাকিলে মনত ৰাখিব এইটো লিখা নাথাকে বাট কনভেনশ্যন হয় যে যেতিয়া লিডাৰ অফ অপজিশ্যন নাথাকে তেতিয়া লিডাৰ অফ দ্য ছিংগল লাৰ্জেষ্ট পাৰ্টি অপজিশ্যন পাৰ্টি যোনটো হয় তাৰে লিডাৰজনকে এজ এ এক্স অফিচিয়েল চেয়াৰমেন ইয়াত এপইণ্ট কৰা আই মিন তেখেতক নিযুক্তি দিয়ে ঠিক আছে তাৰপিছত তাৰ ওপৰত যদি চাই কেবিনেট মিনিষ্টাৰ এজন থাকিব চ' কেবিনেট মিনিষ্টাৰ এইটো ডিচাইড কৰিব CMA ঠিক আছে চ' এইটো চেঞ্জ আনিছিলে আগতে লিডাৰ অফ অপজিশ্যনৰ এই পজিশ্যনটো নাছিলে তাৰপিছত তাত সেইকাৰণে একচুৱেলি এমেণ্ডমেণ্টখন কৰা হৈছিলে মানে অৰ্ডিনেন্সখন অনা হৈছে ঠিক আছে তাৰ উপৰিও আপুনি যদি চাই ছেকশ্যন 8B যোনটো হয় তাত এমেণ্ডমেণ্ট কৰা হৈছে যে যোনটো আপোনালোকৰ টাৰ্ম আছিলে আগতে কমিশ্যনাৰ্ছ মানে চিফ কমিশ্যনাৰ হওক বা নৰ্মেল যোনবিলাক কমিশ্যনাৰ হয় তেখেতৰ লগত থাকিব RTPS কমিশ্যনাৰ সেই কমিশ্যনাৰ্ছবিলাকৰ যোনবিলাক টাৰ্ম হয় ঠিক আছে সেইটো ডিফাইন কৰা নাছিলে চ' 3 years বুলি এতিয়া কৈছে মানে 3 বছৰলৈকে কমিশ্যনাৰজন এজ আই মিন পষ্টটো হোল্ড কৰিব তেখেতে পাৰ্চনজনে অৰ যদি তেখেতৰ 65 years হৈ যায় চ' উইচ এভাৰ ইজ আৰ্লিয়াৰ চ' একৰ্ডিংলি তেখেতৰ টাৰ্ম তেনেকুৱা হ'ব এতিয়া যদি মই যেনেকৈ কৈছিলোঁ আপোনালোকক আপোনাৰ যদি 62 years হৈছে আপোনাক RTPS কমিশ্যনাৰ হিচাপে এপইণ্ট কৰিছে চ' আৰামছে আপোনালোকে 65 yearsলৈকে 3 বছৰ ছাৰ্ভ কৰিব পাৰে কমপ্লিট আপোনাৰ টেনিয়ৰটো কমপ্লিট হ'ব আপোনাৰ 65 years আৰু এজ ক্ৰাইটেৰিয়াটো কমপ্লিট হ'ব কিন্তু যদি আপুনি ধৰক 63 yearsত আপুনি ধৰক সোমাইছে ঠিক আছে চ' আপোনাৰ এতিয়া কি হ'ব 65 yearsলৈকে আপুনি কৰিব পাৰিব ডেট মিনছ আপুনি অনলি 2 years ছাৰ্ভ কৰিব পাৰিব এতিয়া ঠিক আছে চ' তেনেকুৱা হয় কথাটো নেক্সট আমি আৰু এখন অৰ্ডিনেন্স চাম সেইখন হ'ল আছাম ৰিপেলিং অৰ্ডিনেন্স মই অলৰেডি এইখনৰ কথা কৈছিলোঁ এই অৰ্ডিনেন্সখন আনিছিলে 2024 কিহৰ কাৰণে টু ৰিপেল দ্য আছাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখনক ৰিপেল কৰিবলৈ অৰ্ডিনেন্সখন আনিছে হয়তো এখন যিহেতুকে আই মিন অক্টোবৰলৈকে থাকিব 6 monthsলৈকে চ' মাৰ্চত আনিছিলে যিহেতুকে চ' আই থিংক এবাৰ মনচুন ছেশ্যনত চাগে এই ৰিপেলিং অৰ্ডিনেন্সখনৰ ৰিপেলিং বিল এখন বনাই আনিব ঠিক আছে চ' লেটছ চি কি হয় মনচুন ছেশ্যনত আমি গম পাম আৰু নতুন নতুন ডেভেলপমেণ্ট তাৰপিছত আছাম টুৰিজম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল 2024 এইখনো ইম্পৰ্টেণ্ট হয় তাৰপিছত আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন যোনখন হয় ঠিক আছে তাৰ এমেণ্ডমেণ্ট বিল এখন আনিছিলে একচুৱেলি কি হয় যোনটো আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এখন এক্ট আছে 1966ৰ সেইখনকে এমেণ্ড কৰিবলৈ কাৰণে বিলখন ইন্ট্ৰডিউচ কৰিছিলে 2024ত ঠিক আছে পাছ হোৱা নাই কিন্তু বিল হয় এইবিলাক চব মনত ৰাখিব তাৰ উপৰি যদি চাই কিছুমান আমাৰ এডুকেশ্যন ইনষ্টিটিউটৰ ৰিলেটেড আপুনি কিছুমান বহুত বিল পাব মই কেইখনমানে 2024ৰ কেইখন লৈ আহিছোঁ আৰু এখন 23ৰ আনিছোঁ চ' এই 4খন আছে ইয়াত ঠিক আছে এইখিনি এডুকেশ্যন ৰিলেটেড বা এডুকেশ্যন ইনষ্টিটিউট ৰিলেটেড হয় যেনেকৈ আপোনাৰ চৰি এইখন নহয় এই 3খন হয় শ্বহীদ কনকলতাৰ পৰা এতিয়া তাৰ উপৰিও যদি চাই আছাম মিউনিচিপেল এমেণ্ডমেণ্ট বিল এখন আনিছিলে এইখন ইম্পৰ্টেণ্ট হয় বিকজ আপোনালোকে জানেই এতিয়া আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ এণ্ড অলবিলাকৰ এটা অফিচাৰ্ছবিলাকৰ এপইণ্টমেণ্টৰ কাৰণে সিহঁতৰ ৰোলবিলাক ডিফাইন কৰিবলৈ কাৰণে ফাংচনছবিলাক ডিফাইন কৰিবলৈ কাৰণে যাতে অভাৰলেপিং নহয় সেইটো কাৰণে এই পাৰ্টিকুলাৰ বিলখন আনিছিলে ঠিক আছে এতিয়া এডুকেশ্যন পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ এই 3খন ইম্পৰ্টেণ্ট হয় এখন শ্বহীদ কনকলতা বৰুৱা ইউনিভাৰ্চিটি আপোনালোকে জানে গহপুৰত এখন এষ্টাব্লিছ কৰিব সেইখনৰ কাৰণে ইউনিভাৰ্চিটিখন এষ্টাব্লিছ কৰিবলৈ কাৰণে এখন বিল আনিছিলে তেনেকৈ কোকৰাঝাৰত আপোনালোকে জানে কোকৰাঝাৰ ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিব 2024 বিলখন সেইকাৰণে আনিছিলে
আৰু কুমাৰ ভাস্কৰ বৰ্মন যোনখন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি হয় এমেণ্ডমেণ্ট বিল 2023 এইখনো আনিছে ঠিক আছে চ' তাৰপিছত যদি চাওঁ আপুনি Assam Backward Class Commission Amendment Bill এখন আছে 2023 Compensation and Transparency in Land Acquisition Rehabilitation Resettlement Assam Amendment Bill 2023 কিয় ইম্পৰ্টেণ্ট নহয় ইমান এখন ইম্পৰ্টেণ্ট বুলি ক'ব পাৰে Assam Panchayat Amendment Bill 2023 তাৰপিছত Goods and Services Amendment Bill 2020 চাব পাৰে ঠিক আছে এখনো চাব পাৰে নে ইম্পৰ্টেণ্ট বিলাক ষ্টাৰ দি গৈছো ইম্পৰ্টেণ্ট এতিয়া কোনখিনি হয় আপোনালোকে গম পাইছে তাৰপিছত এখন এমপ্লয়িজ অফ মোবিলিটি অফ এমপ্লয়িজ অফ ষ্টেট গভৰ্ণমেণ্ট এষ্টাব্লিছমেণ্ট ফৰ অপটেবল মেন পাৱাৰ অফ এভেইলেবল মেন পাৱাৰ 2023 এখন কিয় ইম্পৰ্টেণ্ট হয় বিকজ চাওক এতিয়া ডিউ টু কি হয় কেতিয়াবা কি হয় কিছুমান পাৰ্টিকুলাৰ এটা অফিচত ধৰক 30 জন মেম্বাৰ আছে তাত আৰু এটা অফিচত ধৰক 5 জন মেম্বাৰ আছে কিন্তু ইয়াত কাম বহুত হেভি তেতিয়া ইনডেট কেছ যেতিয়া এনেকুৱা কৰিব হয় তেতিয়া কি কৰিব ইয়াৰ কেইবছৰমান চাৰ্ভ কৰিবলৈ কাৰণে ধৰক আৰু 15 জন মান মেম্বাৰ এক্সট্ৰা পঠাই দিব তেতিয়া ইয়াত কেইজন থাকিব ইয়াৰ পৰা যদি 15 জন গুচি যায় ইয়াত কিমানজন থাকিব এতিয়া ইয়াত থাকিব আপোনাৰ 15 জন আৰু ইয়াত 15 জন এড হৈ যাব চ' ইয়াত এতিয়া কিমান হৈ যাব 15 জন এড হৈ গ'লে ইয়াত 20 জন হৈ যাব আগতে কিমানজন আছিলে 5 জন আছিলে চ' এইটো কাম হয় মানে ঠিক আছে এনেকৈ ক'ব পাৰে আৰু এইটো এনেকুৱা নহয় যে অকল উইদিন দ্য ষ্টেটেই হ'ব যদি দৰকাৰ পৰে কাইলৈ ৱেষ্ট বেংগলৰ গভৰ্ণমেণ্টেও যদি আমাৰ আসাম গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰে চ' যোনবিলাক এমপ্লয়িজ হয় আমাৰ লাগিলে যি গ্ৰেডেই হওক ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চ' সকলোৱে সেই গভৰ্ণমেণ্টে তেতিয়া ট্ৰান্সফাৰ অৰ্ডাৰ দিব চ' কেইবছৰমান চাৰ্ভ কৰিবলৈ কাৰণে বা কেইমাহমান চাৰ্ভ কৰিবলৈ ডিপেণ্ডিং অন ৰিকুৱাৰমেণ্ট অফ দ্য ষ্টেট অৰ দ্য যোনে বিচাৰে অফিচটোৱে চ' একৰ্ডিংলি তেনেকৈ মবিলিটি আনিবলৈ কাৰণে চেষ্টা কৰিছে ঠিক আছে বা গুড গভাৰ্নেন্স তাৰপিছত যদি চাই লাষ্টৰ ইম্পৰ্টেণ্ট বিল হ'ল আসাম ছেফটি মেজাৰ্ছ এনফৰ্চমেণ্ট এমেণ্ডমেণ্ট বিল 2023 এতিয়া ইম্পৰ্টেণ্ট কোনখন হয় মই আকৌ কৈ দিছোঁ এইখন ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বিল ঠিক আছে আৰু তলত আছে কেইখনমান মই কৈ দিছোঁ ইয়াত আসাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ মানি লেণ্ডিং এমেণ্ডমেণ্ট বিল এইখন ইমান ইম্পৰ্টেণ্ট নহয় আৰু এইখিনি যদি চাই ইয়াত ভিলেজ ডেভেলপমেণ্ট কাউন্সিলৰ লগত VDC অলপ কিবা চেঞ্জ হৈছিলে সেইকাৰণে আহিছিলে গোটেইকেইখনৰ থিমটো একেই ভিলেজ ডেভেলপমেণ্ট কাউন্সিলৰ লগতে জড়িত হয় ঠিক আছে আগতে যোনটো ভিলেজ ডেভেলপমেণ্ট কাউন্সিল আছিলে এই পাৰ্টিকুলাৰ অট'নমাছ কাউন্সিলছবিলাকত চ' এই ভিলেজ ডেভেলপমেণ্ট কাউন্সিলটোক এবলিছ কৰি দিয়া হৈছে ঠিক আছে ইমানটোৱে আৰু বাকী ইয়াত জানিবলগীয়া একো নাই ইমান ডাঙৰ নহয় সৰু 1 পেজীয়া বিল হয় এইবিলাক ঠিক আছে চ' ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট এইটো মনত ৰাখিব যে ভিলেজ ডেভেলপমেণ্ট কাউন্সিলে এবলিছ কৰা হৈছে এতিয়া বৰ্তমান চ' ইয়াত ইম্পৰ্টেণ্ট কি বিলছ হয় আমাৰ প্ৰথমতে মই ক'লোঁ আপোনালোকক আসাম মোবিলিটি এখন ইম্পৰ্টেণ্ট হয় মোবিলিটি অফ এমপ্লয়িজ তাৰপিছত বাকীবিলাক ইম্পৰ্টেণ্ট নহয় পঞ্চায়তখন ইম্পৰ্টেণ্ট হয় আসাম পঞ্চায়ত এবাৰ পঞ্চায়ত ইলেকশ্যন নৱেম্বৰত হ'ব আপোনালোকে জানেই আৰু সেইদিনাখন কেবিনেট ডিচিশ্যনৰ মই ভিডিঅ' বনাওঁতে কৈছিলোঁ যে জুলাইত আপোনালোকৰ ডিলিমিটেশ্যন কৰিব দিছে পঞ্চায়তী যোনবিলাক আপোনালোকৰ ব্লকছ এণ্ড যোনবিলাক ভিলেজেছ আছে সেইবিলাকৰ ডিলিমিটেশ্যন কৰিব দিছে ঠিক আছে চ' সেইকাৰণে একৰ্ডিংলি জুলাইত যদি হৈ যায় বা জুলাই কমপ্লিট হৈ যাব PNRD ডিপাৰ্টমেণ্টে সেইটো কাম কৰি দিব তাৰ একৰ্ডিংলি আপোনালোকৰ কেইমাহমান টাইম পাব আপোনালোকে চ' তাৰপিছত আপোনালোকৰ যদি ইলেকশ্যনটো নৱেম্বৰত হয় মষ্ট প্ৰবেবলি মডেল কোড অফ কণ্ডাক্ট আপোনালোকৰ অক্টোবৰ মানত লাগিয়ে যাব ৰাইট চ' অক্টোবৰত ধৰক অক্টোবৰৰ পৰা পৰীক্ষাবিলাক আকৌ ৰখি যাব চ' সেইকাৰণে মোৰ মতে এবাৰ চাগে মেইনছ ওলোৱাৰ পিছতে আই থিংক ইণ্টাৰভিউ জল্দি হোৱাৰ চান্স আছে APSC ৰিজনটো এইটো বিকজ MCC লাগি গ'লে অকণমান কিছুমান অসুবিধা হৈ যায় এনেই APSC ক্ষেত্ৰত হ'ব নালাগে বাট ইউজুৱেলি ডিপাৰ্টমেণ্টেল এক্সামবিলাকৰ ক্ষেত্ৰত কিন্তু অলপ প্ৰব্লেম হ'ব পাৰে ঠিক আছে মডেল কোড লাগিলে নতুন স্কিম হওক এপইণ্টমেণ্ট হওক সেইবিলাক কৰিব নোৱাৰিব পৰীক্ষাবিলাক কণ্টেক্ট কৰিব পাৰে বা আপোনালোকৰ ধৰক ইণ্টাৰভিউ কণ্টেক্ট কৰিব পাৰিব বাট এপইণ্টমেণ্ট নহয় ঠিক আছে সেইটো কাৰণে আপোনালোকৰ এপইণ্টমেণ্ট যদি হৈও যায় কাৰোবাৰ নৱেম্বৰ ডিচেম্বৰত আছে হয়তো আপোনালোকৰ মডেল কোড যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে তেতিয়ালৈকে মডেল কোড লাগি থাকে চ' হয়তো ৰিজাল্টবিলাক অলপ মানে এপইণ্টমেণ্টবিলাক অলপ দেৰি হ'ব পাৰে এনিৱেজ আসাম মিউনিচিপাল এমেণ্ডমেণ্ট এখন ইম্পৰ্টেণ্ট হয় তাৰপিছত যদি চাই RTPS যোনখন অৰ্ডিনেঞ্চ আহিছিলে এখন ইম্পৰ্টেণ্ট হয় কাৰণ এখন বিল হিচাপে ইণ্ট্ৰডিউচ কৰিবই গভৰ্ণমেণ্টে মনচুন ছেশ্যনত দেখা যাব কি হয় তাৰপিছত আসাম মটৰ ভেহিকেল এখন টেক্সেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় বিকজ আমাৰ APSC পৰীক্ষাটোৱে এনেকুৱা যে আপোনালোকে প্ৰতিটো ৰোডৰ পইণ্ট অফ ভিউৰ পৰা ভাবিব লাগিব ছাপ'জ আপুনি এজন BDO হিচাপে ভাবিব লাগিব কেতিয়াবা নিজকে MVI হিচাপে ভাবিব লাগিব কেতিয়াবা আপুনি নিজকে DTO হিচাপে ভাবিব লাগিব চ' এইবিলাক বস্তু জানিব লাগে এইকাৰণে এজ এ DTO হিচাপে নিজক যদি ভাবে আপোনালোকে বা MVI হিচাপে চাই তেতিয়া আপুনি আসাম মটৰ ভেহিকেল টেক্সেশ্যন এক্ট ঠিক আছে বা তেনেকুৱা যোনবিলাক মটৰ ভেহিকেল MVI এক্ট আছে সেইবিলাক ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে তাৰপিছত ছাপ'জ আপোনালোকে যদি এলিমেণ্টাৰী এডুকেশ্যনৰ যদি আপোনালোকে পোষ্টত কিবা পাইছে ঠিক আছে এলিমেণ্টাৰী এডুকেশ্যনৰ আজিকালি পোষ্ট কিছুমান দিয়ে চ' APSC CC চ' তাত যদি চাই আপোনালোকে তেতিয়া আপোনালোকে এই এক্টবিলাক জানিব লাগিব ঠিক আছে চ' সেইকাৰণে এইখন ইম্পৰ্টেণ্ট হৈ যায় তেনেকৈ যদি আমি চাওঁ তাৰপিছত যদি ইফ ইউ চি হিয়াৰ তেতিয়াহ'লে আপোনালোকৰ চাফাই কৰ্মচাৰী এজ এ এছিষ্টেণ্ট কমিশ্যনাৰ আপোনালোকে জানিব লাগিব এই কমিশ্যনছবিলাকৰ বিষয়ে ঠিক আছে এইখন ইম্পৰ্টেণ্ট হৈ যায় তাৰপিছত আপোনালোকে যদি চাই আসাম পাব্লিক এক্সামিনেশ্যন এইটোতো এজ এ জেনেৰেল কেণ্ডিডেট আপোনালোকে অসমৰ হয় যিহেতুকে জানিবই লাগে ঠিক আছে
এই বিলখনত পাৰ্টিকুলাৰলি যদি চাই এটা বস্তু ইয়াত ইম্পৰ্টেণ্ট হয়, এইটো হ'ল পেনাল্টিখিনি, ছেকশ্যন 10টো। ছেকশ্যন 10ত যদি চাই এবাৰ যোনখিনি পেনাল্টিজ হয় এক্সামিনিজৰ কাৰণে বহুত বেছি ষ্ট্ৰিক্ট কৰিছে। এতিয়া কৈছে যোনবিলাক এক্সামিনি মানে এনেকুৱা আনফেয়াৰ মিনছত এডপ্ট কৰে, যেনেকৈ পৰীক্ষাত চিটিং পেপাৰ হওক, কিবা কাৰোবাৰ পৰা ফেভাৰ লোৱা হওক, ঠিক আছে, ইণ্টাৰভিউ সময়ত বা কিবা কিবি তেনেকুৱা মিছেলেনিয়াছ যিমান আহে আৰু বস্তুটো। চ' তেনেকুৱা এক্সামিনিবিলাকৰ কাৰণে ইম্প্ৰিজনমেণ্ট দিয়া হ'ব মিনিমাম 3 yearsৰ কাৰণে, ঠিক আছে। আৰু তাৰ লগতে আপোনাৰ ফাইন দিব কি 1 লাখ টকাৰ, ঠিক আছে। এতিয়া ছাপ'জ আপুনি ধৰক 3 বছৰৰ জেল পালে, বা 3 বছৰতকৈ কমো হ'ব পাৰে, 1 বছৰ জেল পালে, আৰু লগতে ধৰক আপোনাৰ ফাইন 1 লাখ দিলে। এতিয়া যদি আপুনি 1 লাখ ফাইন দিব নোৱাৰে, তেতিয়া আপোনাৰ জেলটো 5 বছৰলৈ এক্সটেণ্ড কৰি দিব পাৰে, বা 3 বছৰ আপোনাৰ জেল দিলে, লগতে 1 লাখ টকা ফাইন দিব বিচাৰিছে। এতিয়া ছাপ'জ আপুনি 3 বছৰটো জেল খাটিব বিচাৰিছে, বাট 1 লাখ টকা আপুনি দিব নোৱাৰে, চ' আপুনি এক্সট্ৰা 2 বছৰ এডিশ্যনেল জেল পাব, ঠিক আছে। তেনেকুৱা মানে প্ৰভিজন আছে। আৰু ছেকশ্যন 10ৰ ভিতৰতে ছাপ'জ আপোনাৰ এক্সামিনিবিলাকে নহয়, এনি পাৰ্চন যোনে পৰীক্ষাৰ লগত যাক জড়িত হয়, যাক পৰীক্ষা পাতিব দিছে, উইথ দ্য যোনবিলাক অথৰাইজ বা ইণ্টাৰেষ্টেড পাৰ্চন হয়, উইথ দ্য কণ্ডাক্ট অফ পাব্লিক এক্সাম, যদি সিহঁতে ভায়লেট কৰে একখন, তেতিয়া সিহঁতক কি হ'ব, জেল দিয়া হ'ব মিনিমাম 5 বছৰৰ পৰা 10 বছৰলৈকে, ঠিক আছে। আৰু ফাইন আপোনাৰ 10 লাখৰ হয়, যোনটো এক্সটেণ্ড হ'ব পাৰে 10 কোটিলৈকে। চ' কিমান বেছি হেভি পেনাল্টি ইয়াত দিছে আপোনালোকে নিজে গম পাইছে, ঠিক আছে। তাৰপিছত আপোনালোকৰ বিল আছে আপোনালোকৰ ইয়াত, ইয়াৰ ছেকশ্যন 6টো পেনাল্টিটো ইম্পৰ্টেণ্ট হয়। যদি চাই আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল বিফ'ৰ, ইয়াত যদি চাই পেনাল্টি 4, ইয়াত যদি চাই পেনাল্টি আপোনাৰ প্ৰথম অফেন্স, মানে প্ৰথমবাৰ যদি আপুনি অফেন্স মানে তেনেকুৱা ইভিল প্ৰেক্টিচেছ কৰে, তেতিয়া আপুনি 1 বছৰৰ কাৰণে জেল পাব, যোনটো আপোনাৰ বঢ়াব পাৰে 3 বছৰলৈকে। আৰু লগতে ফাইনো দিব পাৰে 50,000 অৰ বোথ, মানে আপোনাক 1 বছৰৰ পৰা 3 বছৰৰ ভিতৰত জেল হ'ব পাৰে, বা ফাইন হ'ব পাৰে 50,000 বা বোথ। বুজি পাইছে চাগে? কাৰোবাৰ এনেকুৱা হ'ব পাৰে 1 বছৰ জেল পালে, কোনোবাই এনেকুৱা হ'ব পাৰে 50,000 মানে পেনাল্টি ভৰিবলগীয়া হ'ল, কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে 1 বছৰ জেলো খাটিলে, 50,000 ফাইনো দিবলগীয়া হ'ল, অৰ বোথ, ঠিক আছে। দুইটাই হ'ব পাৰে মানে, বা কাৰোবাৰ এনেকুৱা হ'ব পাৰে কোনোবাই 3 বছৰ জেল পালে, 50,000 লগতে দিবলগীয়া হ'ল, ঠিক আছে। তো দুইটাই হ'ব পাৰে, তেনেকুৱা কম্বিনেশ্যন আপুনি চাব পাৰে। আৰু যদি এইটো ফাৰ্ষ্ট অফেন্সৰ কাৰণে মনত ৰাখিব, যদি আপুনি ছাবচিকুৱেণ্টলি আকৌ যদি আপুনি জেল খাটি অহাৰ পিছত আকৌ এইবিলাক কৰে, ঠিক আছে, তেতিয়া আপোনালোকৰ যোনটো প্ৰিজন হয়, জেল হয়, সেইটো এতিয়া 5 yearsলৈকে বাঢ়িব। আগতে কি আছিলে 1 year to 3 year আছিলে, এতিয়া আপোনাৰ মিনিমাম 5 year জেল হ'ব। আৰু এবাৰ যোনটো পেনাল্টি হয় সেইটো 1 lakh কৰি দিলে ফাইনটো, বা বোথ দুইটাই হ'ব পাৰে, ঠিক আছে। চ' বহুত বেছি ষ্ট্ৰিঞ্জেণ্ট মেজাৰ্ছ আনিছে, মানে ডিছকাৰেজ কৰিবলৈ কাৰণে এইবিলাক ইভিল প্ৰেক্টিচেছ, ঠিক আছে। চ' এইখিনি আমি চালোঁ ইনিমছ স্কিমছ। তাৰপিছত আপোনালোকক আৰু এটা মই ইয়াতে ফাইল দেখাই আছোঁ গভৰ্ণমেণ্ট ইনিচিয়েটিভছৰ, যোনখিনি মই আনিছিলোঁ আপোনালোকক। ইয়াত চাওক, মিনিষ্ট্ৰী অফ ড'নাৰৰ মই যোনখিনি ইম্পৰ্টেণ্ট পলিচি কথা কৈছিলোঁ, মই ইয়াত শ্বৰ্টকৈ বনাই লৈছোঁ, এনেকৈ আপোনালোকে এনেকৈ বনাই ল'ব পাৰে, ঠিক আছে, চাই ল'ব পাৰে ইয়াতে, এনেকৈ মই বনাই লৈছোঁ। চ' এইখিনি ডেভেলপমেণ্টত আছে, যোনে যোনে মোৰ প্ৰগ্ৰেমবিলাক জইন কৰিছে সিহঁতে এইবিলাক বস্তু পাই আছে বা পাই থাকিব আগলৈও। চ' এইবিলাক ষ্টাডি মেটেৰিয়েল হয় আমাৰ, পিছত যোনখিনি মই ষ্টুডেণ্টৰ পৰা পাম 1 আগষ্টৰ পৰা, সিহঁতে এইবিলাক পায়। আৰু অলৰেডি মই ইয়াতে ক'ব বিচাৰিছোঁ যে আমাৰ মেইনছ আনচাৰ ৰাইটিঙৰ প্ৰগ্ৰেম চলি আছে, তাতো মই যোনে যোনে আনচাৰ লিখে ইয়াৰ পৰা মই কিছুমান মডেল আনচাৰ হিচাপে বনাই পেলাই দিওঁ। চ' সেইখিনি কেণ্ডিডেটছক আপোনালোকে এইখিনি নোটছ পাই যাব, ঠিক আছে। ইয়াত চাই ল'ব পাৰে মই কেনেকৈ বনাইছোঁ, পজ কৰি পেলাই অলপ বনাই গৈছোঁ, এতিয়া পাৰ্ট বাই পাৰ্ট বনাই গৈছোঁ, এতিয়া ডেভেলপ হৈ আছে। যি নহওক এতিয়া যোনখিনি মেইনছ আনচাৰ ৰাইটিং কৰি আছে এট প্ৰেজেণ্ট, সিহঁতক মই তেনেকৈ কৰি আছোঁ। যেতিয়া ইয়াৰ ওপৰত মই কুৱেশ্যন দিম, তেতিয়া অবভিয়াছলি এইখিনি মই মডেল আনচাৰ হিচাপে ভেলু এডিশ্যনছ দি দিম, সিহঁতে পঢ়ি ল'ব পাৰিব, ঠিক আছে। আপোনালোকে যদি জইন কৰিব বিচাৰিছে মডেল আনচাৰ ৰাইটিং, বেছি দেৰি হোৱা নাই, 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে আমাৰ, 2-3 হৈছে। চ' যদি চাই আজি 13 তাৰিখ, চ' আপোনালোকে জইন কৰিব বিচাৰে, ফোন নম্বৰটো মোৰ দিয়াই আছে, হোৱাটছএপ কৰি মোক সুধি ল'ব পাৰে। বাকী প্ৰগ্ৰেম ডিটেইলছ ব্লু প্ৰিণ্ট এটচেট্ৰা দিয়াই আছে, চাই ল'ব পাৰে। এইখিনি হাউচিঙৰ হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি হয়, এইবিলাক বনাই আছোঁ মই, ঠিক আছে। আপডেট হৈ থাকিব, পাই থাকিব বস্তু। ৰিনিউৱেবল এনাৰ্জি মই যোনখিনি মেনশ্যন কৰিছোঁ লিষ্টখনত, সেইবিলাক বস্তু ইয়াত বনাইছোঁ। স্কিল ডেভেলপমেণ্টৰ এইখিনি আছে আপোনালোকৰ, ভালনেৰেবল ছেকশ্যনত এইখিনি আছে, ঠিক আছে। চ' এইখিনি আছিলে আপোনালোকৰ টোটেল ফাইলটো। এইটো আপোনালোকৰ মই কৈছিলোঁ অলৰেডি, যোৱাকালি নিউজত আছিলে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া। চ' গোটেইখিনি বস্তু একেই হয়। চ' এইবিলাক বস্তু মই বুজাই দিম। পিছত ইয়াত মই এটা PMOD ইণ্টাৰভিউ চাইছিলোঁ আছাম ট্ৰিবিউনৰ, এই বছৰৰ আৰম্ভণিতে, বেলেগ বেলেগ এংগেলৰ পৰা বেলেগ বেলেগ কথা কৈছিলে, তেখেতে কোৱা গোটেইখিনি বস্তু মই তেনেকৈ নোট কৰি লৈছিলোঁ।
So this is it. So hope you like the video. So এটা মই আপোনালোকক কৰিলোঁ গভৰ্ণমেণ্ট ইনিচিয়েটিভছ, গভৰ্ণমেণ্ট স্কিমছ, লেজিছলেশ্যনছ, পলিচিজ, কেনেকৈ পঢ়িব লাগে, ক'ৰ পৰা পঢ়িব লাগে, গোটেই বস্তুখিনি ক'লোঁ। কেনেকৈ মই নিজেও নোটছ বনাই আছোঁ আৰু যোনে যোনে প্ৰগ্ৰেমটো জইন কৰিছে সকলোকে মই বস্তুখিনি দি থাকিম। চ' আপোনালোকে একৰ্ডিংলি পঢ়ি থাকক আৰু যদি আপোনালোকে জইন কৰিব বিচাৰিছে আনচাৰ ৰাইটিং হওক বা আপোনালোকৰ APSC অবছৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, আপোনালোকে 1 আগষ্টৰ পৰা কোৰ্চটো ষ্টাৰ্ট হ'ব। বুকিং অলৰেডি চলি আছে, কেইজনে জইন কৰিলেও অলৰেডি। চ' আপোনালোকে যদি এতিয়া ফুল দিব নোৱাৰে তেতিয়া এটলিষ্ট বুকিং কৰি পেলাই থৈ দিব পাৰে, হাফ পে'মেণ্ট কৰি পেলাই। আৰু বাকী যোনে মেইনছ আনচাৰ ৰাইটিং কৰিব বিচাৰিছে অলৰেডি চলি আছে এইটো। মই এতিয়া মেইনছ আনচাৰ ৰাইটিংটো আপোনালোকে ইণ্ডিভিজুৱেলি দিওঁ, গ্ৰুপ বনোৱা নাই কোনো, 1-on-1 সকলোকে দি আছোঁ। যোনে যোনে আনচাৰ ৰাইটিং কৰি আছে চেক কৰি আছোঁ। মডেল আনচাৰ্ছ যোনে লিখা হৈ গৈছে সিহঁতক মডেল আনচাৰ্ছখিনি মই প্ৰভাইড কৰিছোঁ যাতে সিহঁতে ভেলিডেশ্যনছ অলপ এক্সট্ৰা কৰিব পাৰে। ঠিক আছে, চ' ডেটছ ইট ফ্ৰম মি, ফ্ৰম মাই চাইড। আপোনালোকে ভালকৈ পঢ়ি থাকক, আপোনালোকে ভালকৈ লাগি থাকক। আৰু এটা নতুন ভিডিঅ' লৈ আহিম পিছত। ইম্পৰ্টেণ্ট যদি কিবা ৰেলেভেণ্ট মেটেৰিয়েল পাওঁ আই উইল ডেফিনেটলি শ্বেয়াৰ উইথ ইউ। থেংক ইউ।